জাতি ভেটিৰ পাছত এবাৰ মাটিও গ'ল নেকি? মাটি কাৰ এটা ডাঙৰ প্ৰসংগ, যেহেতু ইতিমধ্যে সমগ্ৰ খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়া হাততে থাকিব বুলি 2019 চনতে এক বিশেষ সিদ্ধান্ত লোৱা হৈছিল, কিন্তু যেন খিলঞ্জীয়াৰ মাটি এতিয়া পুঁজিপতিৰ হাতলৈ যাব ওলাইছে। ৰাজ্য চৰকাৰে যেন তেনে এক অধ্যাদেশেই জাৰি কৰিছে। এই সন্দৰ্ভতে আজি প্ৰাইম ডিবেটত আমি সবিস্তাৰে আলোচনা কৰিম। ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। কংগ্ৰেছৰ তৰফৰ পৰা দিলীপ শৰ্মা আমাৰ সৈতে ষ্টুডিঅ'ত আছে, স্বাগতম জনাইছোঁ। ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম আমাৰ সৈতে আছে, স্বাগতম জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমাৰ সৈতে লাইভত আছে সুভাষ দত্ত, মই সুভাষ দত্তকো স্বাগতম জনাইছোঁ। কিছু সময়ৰ পাছতে আমাৰ সৈতে লাইভত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু লগতে থাকিব সমাজকৰ্মী মীৰা বৰঠাকুৰ। এটা ডাঙৰ প্ৰসংগ, ডাঙৰ কথা, এই বিষয়টোৰ প্ৰতি আজি আমি আলোচনা কৰিম। যেহেতু অসম চৰকাৰৰ প্ৰস্তাৱিত এই অধ্যাদেশ, যাৰ দ্বাৰা অসমৰ সকলো ধৰণৰ ভূমিত বিনা চৰ্তে কোনো নথিপত্ৰ নোহোৱাকৈ উদ্যোগ স্থাপন কৰিব পাৰিব, সি খিলঞ্জীয়াৰ প্ৰতি এতিয়া ভাবুকি কঢ়িয়াই আনিছে। প্ৰথমটো অভিমত, প্ৰথমটো প্ৰতিক্ৰিয়া মই দিলীপ শৰ্মাৰ পৰা জানিব বিচাৰিছোঁ। পৰহি যিটো সিদ্ধান্ত ল'লে অসম কেবিনেটে, এই সিদ্ধান্তটোৰ জৰিয়তে অসমৰ খিলঞ্জীয়া কৃষকৰ ভূমিখিনি কাঢ়ি নিবলৈ বিচৰা হৈছে। এই কাৰণে যে আগত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এটা সিদ্ধান্ত লৈ থৈছিল যে কৃষিভূমি, যি ভূমিত 10 বছৰ কণ্টিনিউ খেতি নহয় বা কোনো কৃষিকাৰ্য নহয়, তেনেকুৱা মাটিহে উদ্যোগ খণ্ডলৈকে বা উদ্যোগ স্থাপন কৰিবৰ কাৰণে সেইটো ৰূপান্তৰ কৰিব পাৰিব, কিন্তু অন্য কোনো কৃষিভূমিত উদ্যোগ স্থাপন কৰিব নোৱাৰিব। এই ধৰণৰ সিদ্ধান্ত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কৰি থৈছিলে আৰু তাৰ ৰাজহ বিভাগৰ অনুমতি লাগিব। কিন্তু এই চৰকাৰখনে পৰহি যিখন অধ্যাদেশত তেওঁলোকে অনুমোদন জনালে, এইটো অত্যন্ত ভয়াৱহ। এতিয়া কি হৈছে, গাঁও অঞ্চলৰ কৃষিভূমি এটা সংকুচিত হৈ যাব। এতিয়া যিকোনো এজন উদ্যোগপতিয়ে অসমৰ বাহিৰৰে হওক অসমৰে হওক, সাধাৰণতে অসমৰ খিলঞ্জীয়া উদ্যোগপতি কিমানজন আছে আপুনিও জানে, ময়ো জানো, যে তেওঁলোকে যদি MSME বুলি কৈছে, মজলীয়া উদ্যোগ স্থাপন কৰিব পৰা অসমৰ কিমানজন উদ্যোগপতি আছে সেইটো আমি অসমৰ সকলো মানুহে জানো। সাধাৰণ নাইয়ে, খুব আঙুলিমূৰত লিখিব পৰা হয়তো 2-এজন ওলাব পাৰে। এতিয়া কি হ'ব, অসমৰ কৃষিভূমি, খিলঞ্জীয়া কৃষকৰ যি কৃষিভূমি, এই কৃষিভূমি এতিয়া কোনো ধৰণৰ অনুমতি নোহোৱাকৈ তেওঁলোকে যিকোনো এজন উদ্যোগপতিয়ে কিনি ল'ব পাৰিব, যাৰ ফলত আমাৰ কৃষিভূমি সংকুচিত হৈ যাব, যিটো আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে অত্যন্ত ভয়াৱহ কথা, অত্যন্ত ক্ষতিকাৰক হ'ব। কাৰণ মই এটা কথা আপোনাক কৈছোঁ যে এই চৰকাৰখনে জাতি মাটি ভেটিৰ কথা কৈ আছিলে। জাতি মাটি ভেটিৰ কথা কৈ তেওঁলোকে এতিয়া জাতিৰ ওপৰত যিটো আক্ৰমণ হ'ল, ভাষাৰ ওপৰত আক্ৰমণ হ'ল, শেহতীয়াভাৱে আমাৰ মাটিডালৰ ওপৰত আক্ৰমণ চলিছে। কাৰণ আপুনি চাব, আৰু তেওঁলোকে আৰু এটা কথা কৈছিলে, আজি অসম চুক্তিৰ 6 নং দফা, আজি অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে তাত উল্লেখ কৰা আছিলে, তাত এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিলে, তেওঁলোকে প্ৰতিবেদন দিলে। প্ৰতিবেদনখন কি অৱস্থাত আছে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা একো কথা কোৱা হোৱা নাই। তাতো এই কথাটো উল্লেখ হৈছিল যে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ তাত ৰক্ষণাবেক্ষণ দিয়া হ'ব। আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কৈছিল সেইখন দাড়ি কমা সলনি নকৰাকৈ এসপ্তাহৰ ভিতৰত সেইখন ইমপ্লিমেণ্ট কৰা হ'ব। প্ৰতিটো ক্ষেত্ৰত আপুনি ক'ব, আপোনাক ক'বলৈ মই মোৰ জাষ্ট দুটা কথা ক'বলৈ আছে। তাৰ পিছতো সেইখনটো গুচি গ'ল, কিন্তু সেই 6 নং দফাত যিখিনি কথা থাকিলে, এইবাৰ অধ্যাদেশখনৰ জৰিয়তে তেওঁলোকে এটা সম্পূৰ্ণ ওলোটা অসম বিৰোধী, কৃষক বিৰোধী, খিলঞ্জীয়া বিৰোধী, কৃষক বিৰোধী এটা সিদ্ধান্ত লৈ সমগ্ৰ কৃষক ৰাইজক তেওঁলোকে মাধমাৰ সদাব বিচাৰিছে, যিটো আমি প্ৰতিবাদ কৰিছোঁ। আৰু এই সিদ্ধান্ত কোনো কাৰণত ৰূপায়ণ হ'বলৈ আমি নিদিওঁ। আমি সমস্ত ৰাইজ, সমগ্ৰ কৃষক সমাজ, অসমৰ ৰাইজ আমি ৰাজপথলৈকে ওলাই আহিম, এই সিদ্ধান্ত বাতিল নকৰা। ছাইদুল ইছলামৰ পৰা মই জানিব বিচাৰিছোঁ, এতিয়া সঁচাকৈ জাতিৰ প্ৰতি অকণো আন্তৰিকতা নাই নেকি এই চৰকাৰখনৰ? আপোনাৰ কি অভিমত? চাওক, জাতিৰ প্ৰতি আন্তৰিকতা আছেনে নাই এই বিষয়টো প্ৰত্যক্ষভাৱে এটা শব্দত উত্তৰ দিয়াটো মোৰ ক্ষেত্ৰত মই সমীচীন নহয় বুলি ভাবিছোঁ। ইয়াৰ বিচাৰ অসমৰ ৰাইজে কৰিব। এতিয়া মূল কথাটো হৈছে, এই যিটো উদ্যোগ নীতি আৰু ভূমি নীতি, এই মুহূৰ্তত আমাৰ শেহতীয়াভাৱে যিখন অসম চৰকাৰৰ কেবিনেটে অধ্যাদেশত আপোনাৰ ইতিমধ্যে অনুমোদন দিছে, সেইখন আত্মঘাতী নে ঐতিহাসিক, সেই প্ৰশ্নটো আপুনি বিশ্লেষণ কৰিব লাগিব। এতিয়া কথাটো হৈছে কি, অসমৰ বিগত 2 শতিকাৰ যি ভূমি নীতি, এই ভূমি নীতিত কিন্তু আমি প্ৰতিটো ক্ষেত্ৰতে আমি অসমৰ থলুৱা মানুহৰ যি শংকা, সেই শংকা সম্পৰ্কত আমি
প্ৰত্যক্ষভাৱে প্ৰতিফলন দেখা পাওঁ আমি যদি 1942 চনৰ ভূমিনীতি যদি আমি লক্ষ্য কৰোঁ সেই সময়তো ঠিক একেটাই কথা যে সেই অসমৰ যি প্ৰব্ৰজনৰ ইতিহাস সেই ইতিহাসৰ ফলত থলুৱা মানুহ ভূমিহীন হোৱাৰ যি পৰিৱেশ হৈছিল সেই পৰিৱেশৰ কথাটো কিন্তু 1942 চনৰ ভূমিনীতিত স্পষ্টভাৱে উল্লেখ আছে এতিয়া 1886 চনৰ আপোনাৰ যি ভূমিনীতি আছে সেই ভূমিনীতিৰ 6 নম্বৰ নিৰ্দেশত যি উল্লেখ কৰা হৈছিল যে অসমৰ কৃষকৰ যি ভূমি কৃষিভূমি কোনো কাৰণতে অকৃষকক আপোনাৰ হস্তান্তৰ কৰিব নোৱাৰিব সেই যি বিষয় সেই বিষয়টো সম্পৰ্কত কিন্তু এতিয়া মই এটা কণ্ট্ৰাডিকশ্যন দেখিছোঁ চৰকাৰখনে জাতি মাটি ভেটিৰ শ্লোগান দিওঁতে মাটি সম্পদটো আনিছিল আৰু আমি আশাৰে বাট চাইছিলোঁ যে মাটিৰ ক্ষেত্ৰত এটা আমাৰ খিলঞ্জীয়াৰ পক্ষৰ এটা সঠিক সিদ্ধান্ত হ'ব যিটো হৰিশংকৰ ব্ৰহ্ম আয়োগৰ প্ৰতিবেদনৰ কথাটো আমি ইয়াত উল্লেখ কৰিব পাৰোঁ বা ঠিক তেনেকৈ আপোনাৰ কা আন্দোলনৰ আগত আপোনাৰ যিখন আপোনাৰ ভূমিনীতি সম্পৰ্কত চৰকাৰে যি ধৰণে এটা ৰাইজৰ মাজত কথা নিব বিচাৰিছিল সেই কথাখিনি কাৰ্যকৰী হ'ব সেই ক্ষেত্ৰত আমি আশা কৰিছিলোঁ আমি ভাবিছিলোঁ যে অসমৰ ৰাইজে বৃহৎ প্ৰতিবাদ কৰিলে তাৰপিছত সংসদত সেইখন গৃহীত হ'ল আমি কিছু দৰদাম কৰিব পাৰিম আৰু সেই দৰদামৰ ক্ষেত্ৰত অতি আপুনি ক'ব বিচাৰিছে যে চৰকাৰখনে প্ৰতিটো ক্ষেত্ৰতে অসমৰ ৰাইজক ঠগাই আছে মই প্ৰতিটো ক্ষেত্ৰতে শব্দটো মই অসমৰ ৰাইজে এতিয়া বিভ্ৰান্ত হৈছে বুলি আপুনি ক'ব বিচাৰে স্পষ্টকৈ কৈছোঁ যে এই ভূমিনীতিটো মীৰা বৰঠাকুৰ আছে মই মীৰা বৰঠাকুৰৰ ভাষ্য শুনিম মীৰা বৰঠাকুৰে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত কি ক'ব বিচাৰে কাৰণ যিকোনো প্ৰকাৰৰ মাটিয়ে এতিয়া উদ্যোগীকৰণৰ নামত কিনিব পাৰিব বুলি কোৱা হৈছে ইয়াত খেতি মাটিয়ে হওক বস্তি মাটিয়ে হওক বাৰীয়ে হওক সকলো মাটি মই প্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ আমি যে কেব বিৰোধিতা কৰি আছিলোঁ তাৰ অন্তৰালত এই কথাবিলাক সোমাই আছিলে আৰু এই চৰকাৰখনে কোনো কাৰণতে ৰাইজৰ কোনো ধৰণৰ ডিমাণ্ডে তেওঁলোকে মানি নলয় চৰকাৰখনে পাহৰি যোৱা উচিত নহয় তেওঁলোকে যদিও সকলোৰে আনন্দ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দিছপুৰত বহোৱা হৈছে এটা কথা জনা উচিত তেওঁলোকে কিমান পাৰ্চেণ্টেজ 39% ভোটৰ বিপৰীতে কিন্তু অত্যাধিক সংখ্যক ৰাইজে কিন্তু এই সিদ্ধান্তবিলাক বেয়া পাইছে এই কথাবিলাক পাহৰি যাব নোৱাৰিব এখন চৰকাৰে তেওঁলোকে শ্বহীদ মানে তেওঁলোকে গুলিয়াই মাৰি পেলাই তেওঁলোকে আইনত পৰিণত কৰিলে কেবখন আইনত পৰিণত কৰিলে আৰু কাৰখন কৰাৰ প্ৰথম গজালটো তেওঁলোকে খিলঞ্জীয়া ৰক্ষা কবচ যিজন জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দিছপুৰত বহিছে তেওঁ কিন্তু 6 নং দফাক নস্যাৎ কৰিলে যিখন প্ৰতিবেদন দাখিল কৰা হৈছিলে বিপ্লৱ শৰ্মাদেৱৰ নেতৃত্বত সেইখন আজি কোট পৰি আছে কোনেও নাজানে সেইখন কোট পৰি আছে কোনে ললে তেওঁলোকে গৃহমন্ত্ৰী ডাঙৰীয়াই কি কৰিছিলে যে এটা আখৰো দাড়ি কমা তেওঁলোকে নতৰুৱাকৈ তেওঁলোকে সেইখন ক্লজ 6 এখন তেওঁলোকে গৃহীত কৰিব বুলি কৈছিলে কিন্তু একো কথা তেওঁলোকে কৰা নাই আৰু আজি শেষৰ কথাটো মই ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে খিলঞ্জীয়া সাংবিধানিক ৰক্ষা কবচ বুলি ক'লে কি বুজায় খিলঞ্জীয়া সাংবিধানিক ৰক্ষা কবচৰ প্ৰথম কথাটোৱে হৈছে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ মাটিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থাকিব লাগিব আৰু এতিয়া কি কৰিব গৈছে বনিয়া বহিৰাজ্যৰ বনিয়া গোষ্ঠীয়ে যিকোনো কোনো ধৰণৰ ফৰ্মেলিটিজ নোহোৱাকৈ মই আপোনাক কৈছোঁ ধৰি লওক গাঁৱৰ এজন সহজ সৰল দুখীয়া কৃষকৰ 20 বিঘা মাটিত তেওঁ কাম কৰি আছে এজন বনিয়া ভজনকা হৰলকাই গৈ 20 লাখ টকা মাটিত লৈ গৈ পেলাই তেওঁক মাটিখিনি হস্তান্তৰ কৰি লৈ পেলাই তেওঁক কি ক'ব টুপটো দিব যে আপোনাৰ ল'ৰাক ড্ৰাইভাৰ বা সিকিউৰিটি আমাৰ ইণ্ডাষ্ট্ৰীত দিয়া হ'ব আপোনাৰ মাটিখিনি আমাক দিয়ক অসমীয়া মানুহ মই মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৈছোঁ আপোনাৰ গাতে লাগি থকা মেঘালয়লৈ যাওক 1 ইঞ্চি মাটি আপুনি যদি আপোনাৰ ক্ষমতা বলেৰে কিনিব পাৰে অৰুণাচলত যাওক 1 ইঞ্চি মাটি যদি আপুনি কিনিব পাৰে তেতিয়াহ'লে মই আপোনাক কৈছোঁ যে যি সিদ্ধান্ত লৈছে শুদ্ধ সিদ্ধান্ত লৈছে চুবুৰীয়া ৰাজ্যকেইখনৰ পৰা শিক্ষা লওক যে ভূমি নীতি এটা জাতি এখন ৰাজ্যৰ মূল সম্পদটো হৈছে খিলঞ্জীয়াৰ ভূমি এই ভূমি যদি আমাৰ হাতত নাথাকে আপোনালোকে জাতি বিকিলে ভাষা আমাৰ গ'ল আপোনালোকে বহিৰাজ্যৰ পৰা তাত থকা মানে দুৰ্দশাগ্ৰস্ত মানুহক আপোনালোকে ইয়াত আনি সংস্থাপন কৰিব বিচাৰিছে কিয় পাহৰি গৈছে আমচেঙৰ কথা কিয় পাহৰি গৈছে শিলসকত থকা আমাৰ খিলঞ্জীয়াসকলক এভিকশ্যন কৰিবলৈ আপোনালোকে ট্ৰিকেই পঠায় জেচিবি পঠায় কিন্তু আপোনালোকে বনিয়া গোষ্ঠীক মাটি দিবৰ কাৰণে আৰু এই যে অধ্যাদেশখন তেওঁলোকে কেবিনেট বহাইছে গোটেই এণ্টায়াৰ ড্ৰাফ্ট ইজ ডিক্টেটেড বাই দ্য বনিয়াজ
এই গোটেইখন বনিয়াৰ মানে ডিক্টেশ্যনত তেওঁলোকে কৰিবলৈ গৈছে সঁচাকৈ বনিয়াৰ ডিক্টেশ্যনৰ বনিয়াৰ ডিক্টেশ্যন কৰিছে কাৰণ বনিয়াৰ মাটি হস্তান্তৰ কৰিবৰ কাৰণে কৰোনা নামৰ ভিতৰত ভৰাই তেওঁলোকে বৃহৎ খিলঞ্জীয়াৰ ওপৰত গজাল মাৰিব গৈছে ইয়াক কোনো খিলঞ্জীয়াই কোনো অংকত মানি নলয় সুভাষ দত্ত সেলফ ডিক্লেৰেশ্যন মাত্ৰ এটা সেলফ ডিক্লেৰেশ্যন যাৰ জৰিয়তে যিকোনো লোকে কৃষিভূমিত এতিয়া উদ্যোগ স্থাপন কৰিব পাৰিব ক্ষুদ্ৰই হওক বা মজলীয়া হওক ক্ষুদ্ৰ কথালৈ বাৰু আমি নাযাওঁ কাৰণ আপোনালোকে কৈছে ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্থানীয় লোকসকলক আপোনালোকে সকাহ দিব বিচাৰিছে কিন্তু মজলীয়া উদ্যোগ আমাৰ ইয়াৰ যিসকল খিলঞ্জীয়া আছে তেওঁলোকে খুলিব পাৰিব জানো এতিয়ালৈকে সম্ভৱ হৈছে জানো সেই পৰিৱেশটো অসমলৈ আহিছে জানো ভূমি হস্তান্তৰ হ'ব কেৱল খিলঞ্জীয়াৰ লগত সেই কথাটো আপোনালোকে 2019 চনত কৈছিল কিন্তু এতিয়া আপোনালোকে সেই হজনকা ভৰলকাক মাতি দিবলৈ কৈ আছে সুভাষ দত্ত না এটা কথা চাওক যে ৰাজ্যখনত উদ্যোগ স্থাপন হ'বই লাগিব কাৰণ ৰাজ্যখনৰ যি ভয়াৱহ যি নিবনুৱা সমস্যা এই নিবনুৱা সমস্যা সমাধানৰ স্বাৰ্থত আজিৰ তাৰিখত উদ্যোগীকৰণটো আমাৰ এটা প্ৰধান দাবী বা প্ৰধান চৰ্ত আৰু উদ্যোগীকৰণৰ কোনো বিকল্প হ'ব নোৱাৰে বিশেষকৈ ৰাজ্য চৰকাৰখনৰ এটা প্ৰতিশ্ৰুতি আছিলে যে ৰাজ্যখনত ঔদ্যোগিক উন্নয়নৰ কাৰণে ঔদ্যোগিক বিকাশৰ কাৰণে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে যিটো উদ্যোগীকৰণৰ স্বাৰ্থতে আমাৰ যিটো এডভান্টেজ আছাম অনুষ্ঠিত কৰা হৈছিল সেই এডভান্টেজ আছামৰ পিছত আমাৰ ৰাজ্যখনত এটা ঔদ্যোগিক বিনিয়োগৰ বা এটা ঔদ্যোগিক উন্নয়নৰ এটা পৰিৱেশ এটা ইয়াত গঢ় লৈ উঠিছে গঢ় লৈ উঠাৰ লগে লগে আজি আমাৰ ইয়াতে যিখিনি MSME যিখিনি আমাৰ ক্ষুদ্ৰ যিখিনি মজলীয়া উদ্যোগ এই উদ্যোগখিনি স্থাপন কৰিবলৈ যাওঁতে যাতে উদ্যোগীসকলে বা এণ্টাৰপ্ৰেনাৰসকলে যাতে অধিক হাৰাশাস্তিৰ সন্মুখীন নহয় গোটেই ব্যৱস্থাটো সৰলীকৃত কৰিবৰ কাৰণে এই এটা প্ৰশাসনিক সংস্কাৰ হিচাপত আমাৰ এই অৰ্ডিনেন্সখন অনা হৈছে কিন্তু এই অৰ্ডিনেন্সখনত আজি অনাৰ লগে লগে কেইটামান কথা অতি স্পষ্টভাৱে মই আপোনালোকক কৈ দিছোঁ সেই কথাকেইটা হৈছে যে আজি এই অৰ্ডিনেন্সখনত অতি স্পষ্টভাৱে কেইটামান কথা ইয়াত আছে প্ৰথম কথাটো হ'ল যে নন এগ্ৰিকালচাৰেল লেণ্ড বা এগ্ৰিকালচাৰেল লেণ্ডৰ যিটো ইয়াত বিতৰ্ক আহিছে মই ক্ষেত্ৰত কওঁ যে কোনো কৃষিভূমি ইয়াত নন এগ্ৰিকালচাৰ পাৰ্পজ বা ইণ্ডাষ্ট্ৰিয়েল ইউজৰ কথাটো ইয়াত অহা নাই আৰু যেহেতু নেকি আসাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰান্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পজ এক্ট 2015 এখন এতিয়াও আছে সুভাষ দত্ত এগ্ৰিকালচাৰেল লেণ্ডৰ কথা অহা নাই কিন্তু ট্ৰাইবেল বেল্ট ব্লকৰ কথা আহিছে ট্ৰাইবেল বেল্ট ব্লকৰ কথা আহিছে অসম চুক্তিৰ 6 নম্বৰ দফাতে অহা নাই কি কৈছে আহিছে এগ্ৰিকালচাৰ কথাও আহিছে এগ্ৰিকালচাৰ কথা অহা নাই একেবাৰে অৰ্ডিনেন্সখন পঢ়া নাই কৃষিভূমি হস্তান্তৰ কৰিব পাৰিব কিয় নোৱাৰিব কৃষিভূমি হস্তান্তৰ কৰিব মই এটা চিম্পল উদাহৰণ দিছোঁ উদ্যোগীকৰণ লাগে নিবনুৱা সমস্যা সমাধান আমাক লাগে জাগিৰোডৰ পেপাৰ মিলটোৰ 200 বিঘা মাটি ইতিমধ্যে এই কৰোনাত আবদ্ধ হৈ থকা সময়ত সেই মাটিখিনি 200 বিঘা মাটি তেওঁলোকে ট্ৰান্সফাৰৰ কাৰণে ব্যৱস্থা কৰিছে উদ্যোগীকৰণৰ আমাৰ মৃতপ্ৰায় উদ্যোগবিলাক তেওঁলোকে কিয় আজি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই উদ্যোগীকৰণ ব্যৱস্থা আমাক লাগে কিন্তু আমাৰ উদ্যোগীকৰণত এটা কথা কৈছোঁ তেওঁলোকে কৈছে যে আমাৰ যিসকল শ্ৰমিক কৃষক উভতি আহিছে তেওঁলোকক উদ্যোগী MSMEৰ জৰিয়তে এষ্টাব্লিছমেণ্ট দিব আপোনাক মই ক'লোঁ যে আমাৰ যিসকল কৃষক ঘূৰি আহিছে তাত প্ৰথম মই কথাটো কৈছোঁ গজালটো ক'ত মাৰিছে যে এই যে শ্ৰমিকৰ যিটো আইন এই শ্ৰমিকৰ আঁচনি যিটো 50 লাখত কিন্তু অসম বাদ পৰি গ'ল গতিকে ৱেলফেয়াৰটো ক'ত কৰিছে আপোনাক মই কৈছোঁ সেইখিনি কথা পাতিম সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য আমাৰ সৈতে লাইভত আছে সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য আছে মই প্ৰথমটো প্ৰতিক্ৰিয়া সমুদ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পৰা জানি ল'ব বিচাৰিছোঁ ভূমি হস্তান্তৰৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত ইতিমধ্যে আপোনালোকে আজি সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিলে আপোনাৰ কি প্ৰতিক্ৰিয়া হ'ব কৈ আছে সুভাষ দত্তই চৰকাৰৰ তৰফৰ পৰা যে কোনো ধৰণৰ হানি বিঘিনি নঘটে খিলঞ্জীয়া কোনো ধৰণৰ অনিষ্ট নহয় প্ৰথম কথা যে অসম চৰকাৰৰ কেবিনেটে এখন অধ্যাদেশৰ জৰিয়তে এটা খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত ল'লে আৰু এনেকুৱা এটা সময়ত লৈছে যিটো সময়ত সমগ্ৰ অসমৰ ৰাইজ কৰোনা ভাইৰাছ COVID-19 সংক্ৰমণৰ কাৰণে চিন্তিত উদ্বিগ্ন আজি গুৱাহাটী মহানগৰীত গুৱাহাটী মেট্ৰ' জিলাত আজি টোটেল লকডাউন গোটেই অসমত সন্ধিয়া 7 বজাৰ পৰা কাৰফিউ গোটেই অসমৰ আমাৰ পৌৰসভা এলেকাসমূহত শনি আৰু দেওবাৰে লকডাউন সংক্ৰমণৰ সংখ্যা বাঢ়ি গৈ আছে গতিকে ৰাইজ যিটো সময়ত সংক্ৰমণক লৈ চিন্তিত উদ্বিগ্ন সেই সুযোগ লৈ
অসম চৰকাৰে কেবিনেটে এই খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত লৈছে আনফালেদি বানপানীত অসমৰ ৰাইজৰ অৱস্থা অত্যন্ত দুৰ্বিষহ অৱস্থা এফালে কৰোনা এফালে বানপানী আৰু তাৰ মাজতে অসম চৰকাৰৰ কেবিনেটৰ এটা খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত আৰু ইয়াত মই বহুত যুক্তিতৰ্ক কৰিবলৈ অহা নাই একে সৰল কথা যে অসমৰ মাটিৰ ওপৰত অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ নিশ্চিত হ'ব লাগিব এইটো অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু আমাৰ ককা দেউতা আজু ককা দিনৰ মাটি টুকুৰাৰ ওপৰত আমাৰ অধিকাৰ লাগিব এই কথা বহু দিনৰ পৰা কৰি থকা হৈছে যাৰ কাৰণে আন্দোলন অসম চুক্তি 6 নম্বৰ দফা গতিকে এই বিষয়ত বহুত বিতৰ্ক কৰাৰ প্ৰয়োজন একো নাই আছু আৰু 30টা জনজাতীয় জনগোষ্ঠীয় সংগঠনে ৰাইজৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ পাবৰ কাৰণে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আছে আমি একেলগে মাত মাতি আহিছোঁ এতিয়া কৃষি ভূমি অকৃষি কাৰ্যত লৈ যোৱা হ'ব অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ খৰ্ব কৰা হ'ব আৰু আমি মানি ল'ব লাগিব নেমানো আমি স্পষ্ট কথা আজি বেলেগ কথা পাতিবলগীয়া একো নাই জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰখন হৈছিল কা আনি পেলাই জাতি ধ্বংসৰ কাম এটা কৰিলে এতিয়া মাটিৰ কথা কয় হৰিশংকৰ ব্ৰহ্ম কমিটি গঠন কৰিছিল এখন চৰকাৰে হৰিশংকৰ ব্ৰহ্ম কমিটিৰ ৰিপৰ্টটি কিয় পাব্লিক নহ'ল কিয় ৰাজহুৱা নহ'ল কিয় ৰাইজক জনোৱা নহ'ল 2 অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ ডাঙৰীয়া নেতৃত্বত কমিটি হৈছিল চুক্তি স্বাক্ষৰকাৰী হিচাপে আমি তাতে অংশীদাৰ আছিলোঁ আছো সময়মতে কমিটি ৰিপৰ্ট দিয়া হ'ল গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী সকলে কৈছিল যে দাড়ি কমা সহ কাৰ্যকৰী কৰিব অসমৰ মুখ্যমন্ত্ৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন মন্ত্ৰীসকলে কৈছিল যে আমি একেবাৰে কাৰ্যকৰী কৰিম কোনো অসুবিধা নহয় কায়ে অপকাৰ নকৰে আমি কৈছো কা আৰু 6 নম্বৰ দফাৰ মাজত দৰদাম নকৰিব এইটো দৰদাম নহয় সময়মতে প্ৰতিবেদন দিয়া হ'ল দিল্লীয়ে গঠন কৰা কমিটি ৰিপৰ্ট দিল্লী ল'বলৈ সময় নহ'ল দিল্লী হৈ অসমৰ মুখ্যমন্ত্ৰী আৰু কেবিনেটে কমিটি ৰিপৰ্ট ল'লে আমি যোৱা নাই বুজি দিবলৈ কিন্তু আমাৰ হৈ পেলাই কমিটিয়ে দিছে আৰু এই কমিটিত এই প্ৰতিবেদনৰ অসমৰ আন সকলো খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচৰ উপৰিও মাটিৰ ওপৰত খিলঞ্জীয়া মানুহৰ নিশ্চিত অধিকাৰ সাব্যস্ত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কমিটিখনৰ প্ৰতিবেদন ক'ত এতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী বা অসম চৰকাৰে গৃহমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক দিলে নে নাই আমি আজি নাজানো চৰকাৰে প্ৰতিবেদন কৰা নাই সমজল কুমাৰ ভট্টাচাৰ্য সেই প্ৰশ্নটোৰ উত্তৰ মই পোনপটীয়াকৈ বিজেপিৰ পৰা বিচাৰিছো বিজেপিৰ পৰা উত্তৰ কি আহিব অসম চুক্তিৰ 6 নম্বৰ দফা মতে অসমত থকা 115টা জাতি জনগোষ্ঠীক নিজৰ ঠাইত নিজৰ ভূমিত সংৰক্ষিত কৰি সুৰক্ষা প্ৰদান কৰিব লাগে 6 নম্বৰ দফা কমিটিয়ে প্ৰতিবেদন দিয়াৰ 4 মাহ হ'ল চৰকাৰে কাৰ্যকৰী কৰাটো বাদেই আজিলৈকে ৰাজহুৱা নকৰিলে মই বিতৰ্কত সুভাষ দত্ত বৰ্তমানৰ চৰকাৰক খিলঞ্জীয়াৰ ভোটৰ দৰকাৰ নাই নেকি এই গোটেই বিতৰ্কটো নাই গোটেই বিতৰ্কটো আপোনালোকে অনাহক বিতৰ্ক কৰিছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে কাম কৰিছে এইখনে একমাত্ৰ চৰকাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত ৪৫,২৬১টা ভূমিহীন খিলঞ্জীয়া থলুৱা পৰিয়ালক মাটিৰ পট্টা দিয়া হৈছে আমাৰ এইখন চৰকাৰে 1 লাখ লোকক মাটি পট্টা দিয়াৰ কাৰণে কৃষকক মাটি পট্টা দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে আমাৰ এই যিখন চৰকাৰ এই চৰকাৰে যোৱা যিখন অধ্যাদেশ আনিছে এই অধ্যাদেশখনে পূৰ্বৰ কোনো আইনক কোনো কণ্ট্ৰাডিক্ট কৰা নাই কাৰণ এটা কথা আপোনালোকে জানিব যে কোনোবা এডোখৰ কৃষিভূমি যদি উদ্যোগ ভূমিলৈ বা এইটো যদি কনভাৰ্চন কৰিব লগা হয় তেতিয়াহ'লে ডিচিৰ অধ্যক্ষতাত এখন কমিটি আছে সেই কমিটিখনত এডিচি ৰেভিনিউ চাৰ্কল অফিচাৰ এগ্ৰিকালচাৰ অফিচাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট ইয়াত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট পলিউশ্যন কণ্ট্ৰল বৰ্ড সকলো ইয়াত থাকে আৰু তেওঁ মাটিৰ পট্টা দিয়াৰ কথা আছিল আপোনালোকে মাটিৰ পট্টা দিলে জানো এতিয়ালৈকে সুভাষ দত্ত ডাঙৰীয়া ইয়াত কোনো কাৰণত সুভাষ দত্ত মাটিৰ পট্টা দিয়াৰ কথা আছিল মাটিৰ পট্টা দিলে জানো এতিয়ালৈকে নহয় তেওঁ যিটো কথা কৈ আছে আমাৰ বিজেপিৰ প্ৰতিনিধিজনে যিখিনি কথা কৈ আছে নহয় আপোনালোকৰ মন্ত্ৰীয়ে আপোনালোকৰ বিভাগীয় মন্ত্ৰীয়ে টুইট কৰি জনাইছে আপোনালোকৰ বিভাগীয় মন্ত্ৰীয়ে জনাইছে যে এতিয়াৰ পৰা যিকোনো কৃষিভূমি যিকোনো এজন উদ্যোগপতিয়ে ক্ৰয় কৰি কোনো অনুমতি নোহোৱাকৈ তাত উদ্যোগ স্থাপন কৰিব পাৰিব আপুনি এতিয়া কিহৰ পাৰ্মিশ্যনৰ কথা কৈছে এইবোৰ মানুহক মিছা কথা কিয় কৈছে আপোনালোকৰ ফালৰ পৰা এইবোৰ মিছা কথা কিয় কৈ থকা হৈছে এতিয়া আপোনালোকৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰীজনে কৈছে যে কোনো ধৰণৰ পাৰ্মিশ্যন নালাগে 3 বছৰলৈকে কোনো ধৰণৰ লাইচেন্স নালাগে কোনো পাৰ্মিশ্যন নোহোৱাকৈ যিকোনো এজন উদ্যোগপতিয়ে যিকোনো কৃষিভূমি ক্ৰয় কৰি তাত উদ্যোগ স্থাপন কৰিব পাৰিব মানুহৰ বিভ্ৰান্ত নহ'ব এতিয়া আপোনালোকে সঁচা বুলি কওক যদি আপোনালোকে সঁচা হয় আপোনাৰ চৰকাৰৰ উদ্যোগ মন্ত্ৰীৰ কথাবোৰ মিছা
যদি আপোনাৰটো সঁচা হয় আপোনাৰ চৰকাৰৰ উদ্যোগ মন্ত্ৰীৰ কথাখিনি মিছা সেইটো আপুনি মানি লওক আৰু এই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ভুল তথ্য দি আছে অসমত এটাও উদ্যোগ স্থাপন আপোনাক কৈছো এইবোৰ মিছা কথা আপোনালোকে নক'ব আপোনালোকৰ এডভান্টেজ আছে মোৰ মতে এটা অভিযোগলৈকে হোৱা নাই মই কৈ আছো বিনিয়োগকাৰী নাহিল ঔদ্যোগিকৰণ নহল কৃষি অৰ্থনীতিৰ মেৰুদণ্ডতা শক্তিশালী নহল বানপানী গৰাখহনীয়া সমস্যা সমাধান নহল আপোনালোকে ইয়াত কোনো কাৰণত সুভাষ দত্ত স্থাপন হোৱাটো নিবিচাৰে সেইকাৰণে কৈছো যে হয় সুভাষ দত্ত উত্থাপন কৰা হৈছে পোনপটীয়া অভিযোগসমূহ যিহেতু উত্থাপন কৰা হৈছে আপোনাক কৈ আছে যে আপুনি অৰ্ডিনেন্সখনে ভালদৰে পঢ়া নাই অধ্যাদেশখনে হেনো আপুনি ভালদৰে পঢ়া নাই আপোনাৰ প্ৰতি অভিযোগো উত্থাপন কৰিছে পেনেলত উপস্থিত থকা অতিথিয়ে ক'বলৈ দিছে জানো ক'ব দিছো কওক আপুনি কৃষিভূমিৰ কথা কৈছে কৃষিভূমিৰ কথা ইয়াত উল্লেখ আছে অৰ্ডিনেন্সখনৰ শুনক অৰ্ডিনেন্সখনৰ কথাখিনি ক'বলৈ যাওঁতে আপোনাৰ তাতে যি ষ্টুডিঅ'ত আছে তেওঁলোকে হুলস্থুল কৰি দিছে মোৰ ভইচটো তালৈ যোৱা নাই এতিয়া কথাটো হৈছে যে অৰ্ডিনেন্সখন নপঢ়াকে মই কথা ক'ম নেকি মই নপঢ়া নুশুনাকে কোনোবাই টিভি টকছত আহিছোঁ নেকি মইতো কোনোদিন অহা নাই মই সুমুখ নকৰাকেতো কোনোদিন অহা নাই তথ্য নোহোৱাকেতো মই আজিলৈকে অহা নাই আৰু যদি আপোনালোকে ভাবিছে যে মই তথ্য নোহোৱাকৈ আহিছোঁ অৰ্ডিনেন্স নপঢ়াকৈ আহিছোঁ মই চৰকাৰৰ পক্ষত থকা এটা দলৰ মই মুখপাত্ৰ হিচাপে মই ৰিপ্ৰেজেণ্ট কৰিছোঁ তেতিয়াহ'লে মোৰ নিচিনা মানুহক নমতাই ভাল কাৰণ মই এই কামটো আজিলৈকে কৰা নাই আৰু ভৱিষ্যতলৈও নকৰোঁ এতিয়া কথাটো হৈছে চাওক যে যিখন অৰ্ডিনেন্স অনা হ'ল এই অৰ্ডিনেন্সখনত ক্লিয়াৰলি এটা কথা লিখা আছে যে এই যিবিলাক ঠাই ইয়াত PGR, VGR, eco-sensitive zone, wetland, heritage, historical, archaeological site, land settled, reserved for religious institution, land under tribal belt and block. এইবিলাকত কোনো কাৰণত এই উদ্যোগবিলাক স্থাপন নহয় উদ্যোগ স্থাপন হ'ব ক'ত কোনোবা এজন ব্যক্তিগত মালিকানাধীন কোনোবা যদি মোৰ নিজৰ নামত থকা মোৰ দেউতাৰ নামত থকা বা মোৰ পৰিয়ালৰ নামত থকা মাটিত যদি মই উদ্যোগ এটা স্থাপন কৰিব বিচাৰোঁ তেতিয়াহ'লে মই সেই উদ্যোগটো স্থাপন কৰিবৰ কাৰণে মইহে আবেদন কৰিব পাৰিম মোৰ মাটিডোখৰ কোনোবাই কিনি বম্বেৰ পৰা বা হাৰিয়ানাৰ পৰা বা মহাৰাষ্ট্ৰৰ পৰা কোনোবা মানুহ আহি ইয়াত মাটি কিনি পিনি তাত উদ্যোগ স্থাপন কৰিব নোৱাৰে অধ্যাদেশখনত এই কথা বতৰাবিলাক নাই এই কথা বতৰাবিলাক অপপ্ৰচাৰ কৰা হৈছে অপব্যাখ্যা কৰা হৈছে কিন্তু আমাৰ যিবিলাক কৃষিভূমি এই কৃষিভূমিবিলাকত কোনো কাৰণত কৃষিভূমি আপোনাৰ কৃষিভূমিত উদ্যোগ স্থাপন কৰিব নোৱাৰে অকল সুভাষ দত্ত মই বাৰে বাৰে হস্তক্ষেপ কৰিব লগা হৈছে এটা কাৰণত আপোনাক ক'বলৈ মই বহুত সুযোগ দিছোঁ অধ্যাদেশখনত কি আছে মই এবাৰ কৈ দিওঁ মাত্ৰ ইকো চেন্সিটিভ জোনৰ বাহিৰে বাকী সকলোতে উদ্যোগ স্থাপন কৰিব পাৰিব ইকো চেন্সিটিভ জোন বুলিহে কোৱা হৈছে কিন্তু অধ্যাদেশখনত আপুনি কোৱাৰ ধৰণে এই অমুক স্থানসমূহৰ কথা কোৱা নাই ইকো চেন্সিটিভ জোনৰ কথাই কোৱা হৈছে মই ছাইদুল ইছলামৰ কাষলৈ আহিছোঁ ছাইদুল ইছলাম আপুনি সুভাষ দত্তই যিখিনি কথা কৈছে আপুনি আশ্বস্ত আপুনি আশ্বস্ত হৈছে কোনো কাৰণতে নহয় সন্মানীয় সৰ্বানন্দ আমাৰ সমজুল ভট্টাচাৰ্য ডাঙৰীয়া যিখিনি কথা কৈছে সেইখিনিৰ লগত মই একমত তেখেতে কৈছে কোনো কাৰণতে নামানো আমি কিন্তু কাৰো নামানো বুলি কৈছে আমাক মানিবলৈ বাধ্য কৰা হ'ল এতিয়া আমাৰ যিটো ভূমি নীতি আমাৰ ওপৰত জাপি দিব বিচৰা হৈছে সেইটো আমি নামানো বুলি কৈছোঁ কিন্তু আমি নামানো বুলি কৈ পেলাই চৰকাৰী এটা সিদ্ধান্তক আমি প্ৰতিবাদ কৰিব পাৰোঁ কিন্তু তাৰ বিৰুদ্ধে আমি যি ধৰণে প্ৰতিৰোধ আমি গ্ৰহণ কৰিব লাগে প্ৰতিৰোধী এটা সংগ্ৰাম এটা গঢ়ি তুলিব লাগে তাক আমি তুলিব পাৰোঁ কিন্তু আমি নামানো বুলি যিমানে নকলেও আমাক মানিবলৈ বাধ্য কৰোৱা হয় কেনেকৈ বাধ্য কৰোৱা হয় মই সেই বিষয়ে বেছিকৈ ক'বলৈ নাযাওঁ আমি অসম আন্দোলনৰ পিছৰ পৰ্যায়ৰ পৰা আজিলৈকে এই ইতিহাসটো অসমৰ ৰাইজে বিচাৰ কৰিব 15 বছৰীয়া কংগ্ৰেছৰ শাসনকালতো অসমৰ ভূমি নীতি সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সেইবিলাকক আমি বিশ্লেষণ কৰিছোঁ বা কৰিব লাগিব কিন্তু এতিয়া কথাটো হৈছে কি তেখেতে এটা কথা কৈছে স্বাধীনতাৰ পিছত প্ৰথমখন চৰকাৰ যিখন চৰকাৰে অসমৰ খিলঞ্জীয়াৰ পক্ষত তেওঁলোকে কাম কৰা বুলি কৈছে আমি আশা কৰিছিলোঁ স্বাধীনতাৰ পিছত অসম আন্দোলনৰ পিছত যি দুখন চৰকাৰ গঠন হৈছিল সেই দুখন চৰকাৰে প্ৰথমবাৰৰ কাৰণে খিলঞ্জীয়াৰ পক্ষত কাম কৰিব তেওঁলোকে নকৰিলে এইবাৰ আমি আশা কৰিছিলোঁ খিলঞ্জীয়াৰ পক্ষত জাতি মাটি ভেটি এইকেইটা বিষয় লৈ পেলাই বিশেষকৈ এই চৰকাৰখনে আমাক এইবাৰ কিবা এটা নিৰাপত্তা দিব সেই ক্ষেত্ৰত কিন্তু কিছু আমি অসুবিধা পাইছোঁ আৰু সেই অসুবিধাখিনি আমি এতিয়াও সময় আছে তেওঁলোকে হাতত 10টামান মাহ আছে তেওঁলোকে এইবিলাক কথা বিচাৰ কৰক এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ হৰিশংকৰ ব্ৰহ্ম প্ৰতিবেদনখন আজিলৈকে আমি কাৰ্যকৰী হোৱা নেদেখিলোঁ
সেইখন হোৱা হ'লেও হয়তো কিছু আহোৱা থাকিব পাৰে এখন প্ৰতিবেদনত, কিন্তু সেইখিনিয়ে যথেষ্টখিনি আমাক আশ্বস্ত কৰিলেহেঁতেন। এতিয়া কথাটো হৈছে কি, লেণ্ড পলিচি যিখন 2019 চনত অসম চৰকাৰে আপোনাৰ ড্ৰাফ্ট কৰিছিল, সেই লেণ্ড পলিচিত ৰেষ্ট্ৰিকশ্যন অফ ট্ৰেন্সফাৰ অফ এগ্ৰিকালচাৰেল লেণ্ড সেই বিষয়ে কিন্তু উল্লেখ আছে। তাত আপোনাৰ 9.2 নম্বৰ দফাত তেওঁলোকে উল্লেখ কৰিছে যে further the deputy commissioner shall not accord permission for transfer of land under periodic lease belonging to an agriculturist land holder to a person who is not agriculturist in contravention of provisions of executive instruction 6. বুজিছো এওঁলোকে যিখিনি কথা কৈছে তাৰ বিৰতিৰ পাছত আপুনি এইখিনি ক্লিয়াৰ কৰিব, সময়টো দিম আপোনাক। এইখিনি কথা ভালদৰে ক'ব। সমুজ্জ্বল ভট্টাচাৰ্যৰো এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া আছে পোনপটীয়াকৈ। তেওঁ কিমান দূৰ আশ্বস্ত হৈছে চৰকাৰৰ এই কথাখিনিত বা দলৰ এই কথাখিনিত মই শুনিম বিৰতিৰ পাছত। এতিয়া জাঙুৰ খাই উঠিছে, এয়া আত্মঘাতী সিদ্ধান্ত বুলি সকলোৱে অভিহিত কৰিছে। ইতিমধ্যে বিৰতিৰ পূৰ্বে আমি বহুখিনি কথাই আলোচনা কৰিলোঁ। মই আকৌ এবাৰ পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কাষলৈ। ভট্টাচাৰ্য ডাঙৰীয়া, এতিয়া এই অৰ্ডিনেন্সখনৰ জৰিয়তে যিখন যেতিয়া আইনলৈ ৰূপান্তৰিত হ'ব, তাৰ পাছত মাটি ক্ৰয় কৰিব পাৰিব, দৰিদ্ৰ লোকৰ মাটি ক্ৰয় কৰিব পাৰিব অতি সহজে। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বা দলৰ তৰফৰ পৰা, বিজেপিৰ তৰফৰ পৰা তেওঁলোকে স্পষ্টীকৰণ দিছে আৰু বহুখিনি কথা ক'বলৈ আছে তেওঁলোকৰ, কিন্তু এইখিনিলৈকে আপুনি আশ্বস্ত হৈছেনে? সমুজ্জ্বল ভট্টাচাৰ্য, সমুজ্জ্বল ভট্টাচাৰ্যলৈ মোৰ মাত হয়তো গৈছে, কিন্তু তেওঁ শুনা নাই ভালদৰে। মই পুনৰবাৰ যোগাযোগ স্থাপন কৰিম তেওঁৰ পৰা এইখিনি কথা ভালদৰে জানিবলৈ। ছাইদুল ইছলাম, আপোনাৰ অলপ কথা আধৰুৱা হৈ আছিল, অলপ চুটিকে কথাখিনি একদম চুটিকে কৈছোঁ। এতিয়া মই কথাটো ক'ব খুজিছোঁ যে এই যিটো লেণ্ড পলিচি 9.2 যিটো আপোনাৰ অনুচ্ছেদ আছে, সেই অনুচ্ছেদত তেওঁলোকে অসমৰ কৃষিজীৱী মানুহৰ মাটি এই ধৰণে আজি যি ধৰণৰ একদম ফ্ৰী ট্ৰেড এটা হ'ব খুজিছে, সেই ধৰণে কৰাত তেওঁলোকে এটা বাধা নিষেধ ৰাখিব বুলি তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছিল, যিটো 1886 চনৰ অধিনিয়মত আছিল। গতিকে এই ক্ষেত্ৰত এটা কণ্ট্ৰাডিকশ্যন তেওঁলোকৰ নহ'ল নেকি? এই কণ্ট্ৰাডিকশ্যন যদি তেওঁলোকে হোৱা বুলি ভাবিছে, তেতিয়াহ'লে ইয়াৰ কাৰণটো কি? এক নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে কি, আমি কোনো কাৰণতে উদ্যোগীকৰণৰ বিৰোধিতা কৰিব নালাগে। উদ্যোগীকৰণ আমাক লাগিব, কাৰণ উদ্যোগীকৰণ আমি ইয়াতে উদ্যোগীকৰণৰ কথাও কওঁ, আনহাতে কিন্তু আমি কেতিয়াবা অলপ পিছফালে টানি ধৰোঁ। কিন্তু আমি এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে লেণ্ড পলিচি এটা উদ্যোগীকৰণৰ কাৰণে লাগিব, ৰঙাফিটাৰ মেৰপেচডাল খোল খাব লাগিব, কিন্তু একে সময়তে এটা কথা চাব লাগিব যে আমাৰ মানুহে মাটি কি কাৰণত বিক্ৰী কৰে। সাধাৰণতে আমাৰ মানুহবিলাক এতিয়া চহৰমুখী হৈছে, যাৰ অলপ টকা পইচা আছে তেওঁলোকে গাঁৱত মাটিবিলাক বিক্ৰী কৰি পেলাই দাম পালে বেলেগক দি পেলাই চহৰলৈ গুচি আহে, সেই এটা কাৰণত মাটি বিক্ৰী হয়। আৰু ছেকেণ্ডটো হৈছে, মই একদম ফ্ৰেংকলি কৈছোঁ, আমি মাটি বিক্ৰী কৰি সোণা কিনা মানুহ, মাটি বিক্ৰী কৰি আমি ছোৱালীৰ বিয়া ধুমধামকৈ পাতি পেলাই পিছত ঢাল লগাই পেলাই মানুহক দেখুওৱা মানুহ। গতিকে আমাৰ মাটি যে সহজে আমাৰ পৰা হাতৰ পৰা নাযাব, সেই কথাটো কিন্তু আমি কোনো কাৰণতে নিশ্চিত নহয়। আৰু মই চৰকাৰলৈ সেইকাৰণে আহ্বান জনাইছোঁ যে আমি যিহেতু একেবাৰে উপান্ত মানুহ, আমাৰ যিহেতু মাটি সহজতে বিক্ৰী হয়, আমাৰ যিটো মাটিবিলাক সহজে বহিৰাগত কিনিব পৰা এটা ব্যৱস্থা যদি আহে, তেতিয়াহ'লে কিন্তু আমাৰ হাতত আমাৰ স্বভাৱটোৰ কাৰণে মৌ মাটি বিক্ৰী হ'ব। গতিকে উদ্যোগীকৰণ লাগিব, উদ্যোগীকৰণৰ কাৰণে এটা লেণ্ড বেংক ছিষ্টেম কৰক, আৰু লেণ্ড বেংক ছিষ্টেমটো কৰি পেলাই তেওঁলোকে তাত উদ্যোগীকৰণ কৰক। সহজে কৃষিজীৱী মানুহৰ মাটি, কৃষি ভূমি যাতে একেবাৰে অলপ দাম দি পেলাই হওক, লোভ লগাই হওক, আমাৰ গাঁৱৰ মানুহৰ পৰা কিনি পেলাই বা আমাৰ ৰাস্তাৰ কাষৰ মানুহৰ পৰা কিনি পেলাই কেৱল উদ্যোগীকৰণৰ নামত মাটিখিনি লৈ যাব নোৱাৰে, সেই কথাটো নিশ্চিত কৰিব লাগিব। এইকাৰণে যে জাতি মাটি ভেটি ৰক্ষা কৰিব লাগিলে আমাক যিকেইটা বস্তু লাগিব, ভাষা, ভূমি আৰু আমাৰ সংস্কৃতি কেইটা লাগিব, কিন্তু ভূমি অবিহনে বাকীকেইটা নাথাকে। গতিকে এই ভূমি নীতিটো তেওঁলোকে পুনৰবাৰ বিবেচনা কৰা। ঠিকে। মই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, এইবাৰ আপোনাৰ সৈতে যোগাযোগ হৈছে। অৰ্ডিনেন্সৰ কথাটো বাৰে বাৰে আমি কৈ আছোঁ, কোনে কেনেকৈ পঢ়িছে সেই কথাটো কৈ আছোঁ। নিশ্চিতভাৱে সকলোৱে ভালদৰে পঢ়িছে এই অনুষ্ঠানত উপস্থিত থকা। এনে ভয়ংকৰ খিলঞ্জীয়া বিৰোধী নীতি বুলি আপোনালোকে ক'ব বিচাৰিছে, ইয়াক স্পষ্টভাৱে নিৰ্বাচন কেন্দ্ৰিক বুলি আপোনালোকে ক'ব বিচাৰিছে, পুঁজিপতি আৰু ভূমাফিয়াৰ পৰা টকা সংগ্ৰহ কৰাৰ কৌশল বুলি আপোনালোকে ক'ব বিচাৰিছে, কিয়?
আপুনি কোৱা কথাটো আৰু মই কোৱা বাক্যকেইটা অলপ বেলেগ মই কৈছোঁ স্পষ্ট ইমান ব্যাখ্যাৰ দৰকাৰ নাই চৰকাৰৰ কেবিনেটে খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত লৈছে তাত বেলেগ যদি কিন্তু পৰন্তু কথা নাই আমাৰ খিলঞ্জীয়া মানুহৰ হাতত মাটিৰ অধিকাৰ থাকিব লাগে আমি উন্নয়ন বিৰোধী নে আমি উদ্যোগীকৰণৰ বিৰোধী নে আমাক উদ্যোগ লাগে আমাৰ উন্নয়ন লাগে আমি উন্নয়ন আৰু উদ্যোগৰ কেতিয়াও বিৰোধিতা কৰাই নাই কিন্তু অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ লৈ এইটো নহ'ব আৰু এটা কথা স্পষ্ট আপুনি চাব গুৱাহাটী শ্বিলঙৰ পৰা যেতিয়া গুৱাহাটীলৈ ৰাজধানী নামি আহিলে দিছপুৰলৈ আমাৰ প্ৰায়বোৰ জনজাতীয় লোকে মাটি এৰি দিছিল ত্যাগ কৰিছিল ত্যাগৰ কিবা ন্যায় পালে নেকি পোৱা নাই এতিয়া ৰাজধানী সম্প্ৰসাৰণৰ নামত ৰাভা হাছং এলেকা আৰু তিৱা সাহিত্য সৈতে পৰীক্ষা এলেকা অন্তৰ্ভুক্ত কৰিব খুজিছিল তেতিয়া নিখিল ৰাভা ছাত্ৰ সন্থা সদৌ তিৱা ছাত্ৰ সন্থা 30টা জনগোষ্ঠী সংগঠন ট্ৰাইবেল সংঘ আমি ছাত্ৰ সন্থা সকলোৱে মিলি বিৰোধিতা কৰিছোঁ এইবোৰ কথা আমি কেতিয়া পাহৰি নাযাওঁ এইবোৰ হৈ থকা ঘটনা থকা মাটিখিনি ৰক্ষাৰ কাৰণে ব্যৱস্থা এতিয়া আকৌ মই কৈছোঁ কৰোণা আৰু বানপানীৰ মাজতে এটা সুযোগ মই আপোনাক কেইটামান কথা কওঁ উদ্যোগীকৰণৰ কথা যে কৈ আছে প্ৰথম 3টা কথা এটা নগাঁও কাগজ কল খুলিম বুলি ক'লে খুলিলে নেকি কাছা কাগজ কল খুলিম বুলি ক'লে খুলিলে নেকি অসম চুক্তি মৰ্মে অশোক কাগজ কল খুলিম বুলি কৈছে খুলিলে নেকি আমাৰ লগত চিফ ছেক্ৰেটাৰীৰ লগত হোৱা আলোচনাৰ সিদ্ধান্ত হৈছিল যে অশোক কাগজ কলটো খুলিব তাত 2,500 বিঘা মাটি আছে অলপ বেদখল আছে ঠিক ঠাক কৰি যিখিনি অশোক কাগজ কলৰ লগত কাৰণে মাটি লাগে সেইখিনি অশোক কাগজ কল খুলিব আৰু তাৰ পিছত সেই বাকীখিনি অঞ্চলত নতুন নতুন উদ্যোগ স্থাপন কৰিব কাৰণ পশ্চিম অসমত কোনো উদ্যোগ নাই এতিয়া মই শুনিছোঁ যে অশোক কাগজ কলৰ মাটিৰ 200 একৰ মাটিত তাত উদ্যোগ কৰিব অশোক কাগজ কলটো খোলা কথাটো কি হ'ল তাতো প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী আন মন্ত্ৰীসকলে গৈ ঘোষণা কৰিছিল বৰ্তমান উদ্যোগ মন্ত্ৰীগৰাকীয়ে নিৰ্বাচন খেলোঁতেও কৈছিল ক'ত গ'ল 2 নম্বৰ কথা আপুনি MSMEৰ কথা কৈছে মই সৰু 2টা কথা ক'ম MSMEৰ উন্নতি লাগিবই এতিয়া লকডাউনৰ কাৰণে MSMEৰ কাৰণে পেকেজ দিলে অতি ক্ষুদ্ৰ মজলীয়া উদ্যোগৰ কাৰণে কি পেকেজ দিছে যে এই উদ্যোগসমূহে বেংকত দিবলগীয়া পইচাটো অলপ দেৰিকৈ দিলেও হ'ব আচ্ছা দেৰিকৈ দিলে হ'ব ঠিকে আছে কি দেৰিকৈ দিলে দিব এই যে লকডাউনৰ সময়ত যিটো ব্যৱসায় কৰিব নোৱাৰিলে অলপ ঋণটো তেওঁলোকে দেৰিকৈ দিব কিন্তু ঋণৰ লগত সুদটো দিব লাগিব সুদটো ক'ৰ পৰা দিব MSMEক যদি ৰক্ষা কৰিবলগীয়া হয় তেতিয়াহ'লে এই থলুৱা উদ্যোগীসকলক ঋণ দিয়াৰ সময়টো অলপ বঢ়াই দিব লাগে আৰু সুতৰ দায়িত্বটো অসম চৰকাৰে ল'ব লাগে সেইটোৱে সকাহ 1 2 লকডাউনৰ কাৰণে তেওঁলোকে চলা নাছিল ইউনিটবিলাক এতিয়া বিদ্যুতৰ যিটো বিল ব্যৱহাৰ কৰা বিদ্যুৎখিনি লওক বাকীখিনি ৰেহাই দিয়ক MSMEক সকাহ দিবলৈ 2টা কাম কৰি দেখুৱাওকচোন প্ৰথম সেইটোতো কৰা নাই আৰু মূল কথাটো হ'ল যে মাটিৰ ক্ষেত্ৰত কোনো আপোচ নহ'ব হৰিশংকৰ ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট আছে ক্লজ 6 অসম চুক্তিৰ 6 নম্বৰ দফা সম্পৰ্কত আমাৰ প্ৰতিবেদন দিয়া আছে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটিৰ অধিকাৰ কাঢ়ি নিব ইয়াক খৰ্ব কৰিব সেই অধিকাৰ আমি মানি নলওঁ স্পষ্ট কথা ঠিকে মই সুভাষ দত্তৰ পৰা ইয়াৰ একেবাৰে যুক্তিনিষ্ঠ উত্তৰ বিচাৰিছোঁ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্ট উত্থাপন কৰিছে ইতিমধ্যে মৰি যোৱা প্ৰতিষ্ঠানৰ কথা তেওঁ কৈছে সেইসমূহে পুনৰুত্থান হোৱা নাই তাৰ মাজতে আপোনালোকে নতুন অৰ্ডিনেন্স আহি নতুন বিধেয়ক আনি নতুন আইন প্ৰণয়ন কৰি এইসমূহ কিমান দূৰ 100% আপোনালোকে সফলতাৰে কৰিব পাৰিব তাত সন্দেহ আছে সকলোৰে এই প্ৰশ্নখিনিৰ উত্তৰ একেবাৰে যুক্তি সহকাৰে দিয়ক সুভাষ দত্ত ডাঙৰীয়া আপোনাৰ সময় দিছোঁ মই 2 মিনিট এতিয়া কথাটো হৈছে চাওক যে আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে আৰু ঘৰুৱা উৎপাদন বৃদ্ধিৰ কাৰণে আমাৰ ইয়াতে যিখিনি আমাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ এইখিনি উদ্যোগখিনি স্থাপন কৰাৰ কথাটোত গুৰুত্ব আৰোপ কৰিছে গতিকে আজি আত্মনিৰ্ভৰশীল ভাৰতৰ কাৰণে আজি অসমৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি সহায় সহযোগ পাম গতিকে অসম চৰকাৰে এতিয়া এটা কথা ভাবিছে যে এই সময়খিনিত আচলতে ইয়াত উদ্যোগীকৰণ কৰিবই লাগিব আমাৰ ইয়াত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবিলাক আমি স্থাপন কৰি বৃহৎ উদ্যোগ যিখিনি প্ৰস্তাৱ আছে বৃহৎ উদ্যোগবিলাক ৰাজহুৱা খণ্ডত হ'ব এইখিনি প্ৰস্তাৱ চলি আছে আৰু মই যিটো দেখিছোঁ যে বৃহৎ ৰাজহুৱা খণ্ডত যিবিলাক বৃহৎ উদ্যোগ স্থাপন হৈছে এইবিলাকৰ ক্ষেত্ৰত কোনোদিন সদৌ অসম ছাত্ৰ সন্থাই আপত্তি কৰা নাই বা অন্যান্য অনুষ্ঠানবিলাকেও আপত্তি কৰা নাই এতিয়া কথাটো হৈছে যে আজি এই যিটো MSMEৰ কাৰণে যিখন অৰ্ডিনেন্স আহিল এইটো আপ টু 20 crore মানে 20 কোটি টকালৈকে আচলতে এই উদ্যোগবিলাক ইয়াত স্থাপন হ'ব আৰু এই উদ্যোগবিলাক কোনো কাৰণত ইকো সেনচিটিভ জোন PGR VGR বা এনেকুৱা ধৰণৰ যিবিলাক উইটলেণ্ড বা হেৰিটেজ সাইট বা ট্ৰাইবেল বেল ব্লক এইবিলাকত স্থাপন কৰিব নোৱাৰিব এতিয়া কথাটো হৈছে যে আজি আমাৰ ৰাজ্যখনত যিখিনি কথা আজি সমজল ভট্টাচাৰ্য ডাঙৰীয়াই কেইটামান ভাল কথা কৈছে ভাল পৰামৰ্শকেইটা মই ভাবোঁ যে চৰকাৰে নিশ্চয় বিবেচনা কৰিব এতিয়া কথাটো হ'ল কাগজ কল কেইটাৰ কথা কৈছে এইকেইটাতো আপোনালোকে জানে যে এইটো সাব জুডিচ মেটাৰ এইটো যিহেতু নেকি ন্যায়ালয়লৈকে গুচি গ'ল গতিকে ন্যায়ালয়ৰ যিবিলাক ন্যায়ালয়ৰ মতে গোটেই কামখিনি হ'ব আমি আশা কৰোঁ
আমাৰ কথাটো হ'ল যে মোৰ বিশ্বাস যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে কোনো কাৰণত খিলঞ্জীয়া যি খিলঞ্জীয়া কৃষকৰ স্বাৰ্থত আঘাত সানিব নিদিয়ে। এই চৰকাৰখনে যোৱাখিনি সময়ত আমাৰ অসমৰ খিলঞ্জীয়া কৃষকসকলৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে যিখিনি কাম কৰিছে, মই আগতেও কৈছোঁ ৪৫,২৬১টা পৰিয়ালক মাটিৰ ম্যাদী পট্টা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে দিলে আৰু এই চৰকাৰখনে ১ লাখ পট্টা দিবৰ কাৰণে ইতিমধ্যে সাজু কৰিছে। ক্ষুদ্ৰ চাহ খেতিয়ক আমি বুজিছো সেইখিনি আপুনি খিলঞ্জীয়া কৃষকৰ কথা কৈছে, কিন্তু মাটিটো কিনিব পাৰিব, খিলঞ্জীয়া কৃষকৰ পৰাইতো মাটি ক্ৰয় কৰা হ'ব। মোৰ এটা প্ৰশ্ন শুনক আপুনি 2015 চনত কৃষি ভূমি সুৰক্ষিত কৰিবলৈ প্ৰণয়ন কৰা আইন, যিখন আইনৰ কথা ইতিমধ্যে আমাৰ এগৰাকী অতিথিয়ে কৈছে, দ্য আছাম এগ্ৰিকালচাৰ লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰেন্সফাৰ ফৰ নন এগ্ৰিকালচাৰ পাৰ্পজ এক্ট 2015 দ্বাৰা কৃষিভূমিত কৃষিৰ বাদে অন্য কাম কাজত বহু পৰিমাণে বাধা আৰোপ কৰা হৈছিল। এতিয়া এনে কি পৰিস্থিতি উৎপন্ন হ'ল যে কৃষক আৰু কৃষিভূমিক সুৰক্ষা প্ৰদান কৰাৰ প্ৰয়োজন নোহোৱা হ'ল? সেই প্ৰশ্নটোৰ উত্তৰ মই বিচাৰিছোঁ পোনপটীয়াকৈ। মাটিটো কিনিব পাৰিব, এতিয়া এই কৃষকৰ দৰিদ্ৰ লোকৰ মাটি অতি সহজে কম দাম দিও কিনিব পাৰিব। এই আইনখন যিখন আইনৰ কথা আপুনি কৈছে সেই আইনখনৰ কথা ময়ো কৈছোঁ যে এই আইনখন আছেই আৰু এই আইনখন থাকিবই। এই আইনখনে কৃষিভূমি বা কৃষকসকলক কৃষিভূমি অন্যান্য পাৰ্পজত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা দিছে আৰু এই ক্ষেত্ৰত জিলা উপায়ুক্তবিলাকৰ অধ্যক্ষতাত এখন কমিটি আছে, তাত ADC বিলাক আছে, চাৰ্কল অফিচাৰ আছে, এগ্ৰিকালচাৰ অফিচাৰ, ইণ্ডাষ্ট্ৰি অফিচাৰ, ৱাটাৰ ৰিচোৰ্চ পলিউশ্যন কণ্ট্ৰল বৰ্ড এইসকল আছে আৰু এইসকলৰ অধ্যক্ষতাত বহা যিখন কমিটি, সেই কমিটিখনে যেতিয়ালৈকে পাৰ্মিশ্যন নিদিয়ে যে এই মাটিখিনি আপোনালোকে কনভাৰ্ট কৰিব পাৰিব বা এইটো ৰিক্লাছিফিকেশ্যন কৰিব পাৰিব, যেতিয়ালৈকে এই কমিটিখনে পাৰ্মিশ্যন নিদিয়ে, এই আজি যোৱা পৰহিদিনাখন যিখন অধ্যাদেশ আহিলে সেই অধ্যাদেশখনে একো কৰিব নোৱাৰে। এতিয়া কথাটো হ'ল যে ইয়াত এটা কথাই কোৱা হৈছে যে মোৰ যদি মাটি আছে, মোৰ মাটিখিনিত মই এটা ক্ষুদ্ৰ এটা উদ্যোগ স্থাপন কৰিলোঁ বা মজলীয়া এটা উদ্যোগ মই স্থাপন কৰিলোঁ, সেই মাটিখিনি ৰিক্লাছিফিকেশ্যন কৰিবৰ কাৰণে মই আবেদন কৰিব লাগিব। এই যিখন আপুনি আইনৰ কথা কৈছে এই আইনখনৰ আধাৰতে কৰিব লাগিব আৰু এই আইনখনৰ আধাৰত মই আবেদন কৰিলে সেই আবেদনৰ ভিত্তিত জিলা উপায়ুক্তৰ নেতৃত্বত যিখন কমিটি আছে সেই কমিটিখনে ইয়াত পাৰ্মিশ্যন দিব লাগিব বা ৰিক্লাছিফিকেশ্যন কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত খিলঞ্জীয়া কৃষকৰ ভূমিৰ অধিকাৰ হৰণ হোৱাৰ কোনো কথা অহা নাই। কিন্তু মই এতিয়াও গুৰুত্ব দিছোঁ, আগলৈও গুৰুত্ব দিম, কথাটো হৈছে যে অসমত ঔদ্যোগিক উন্নয়ন হ'ব লাগিব। আজি গোটেই পৰিৱেশটো যেনেকৈ আজি লৈ যোৱা হৈছে আলোচকসকলৰ মাজত ঔদ্যোগিক উন্নয়নৰ বিৰুদ্ধে আজি কথাবিলাক উদ্যোগীকৰণৰ বিৰোধিতা কৰা নাই। উদ্যোগীকৰণৰ কোনো বিৰোধিতা অসমীয়া মানুহে কৰা নাই। অসমীয়া যুৱক নিবনুৱা যুৱকৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ লগত সদায় সহযোগিতা আছে। চৰকাৰে কৰোণাৰ লকডাউনত আমাক ভিতৰত থাকিব দিছে, আমি সহযোগিতা আগবঢ়াইছোঁ। ডনেশ্যন বৰঙণি বিচাৰিছে, অসমৰ ৰাইজে ডনেশ্যন দিছে, সকলো চৰকাৰৰ লগত সহযোগিতা আছে। কিন্তু কভিডৰ এই সময়খিনি সম্পদটো হৈছে আমাৰ মাটি। এই কথাখিনি 4জন বা 5জন মানুহে কেবিনেট বুলি শব্দটো হ'লেই তেওঁলোকে ইমান ডাঙৰ এটা সিদ্ধান্ত কোনো তেনেকুৱা কোনো ব্যৱস্থা নোহোৱাকৈ ল'ব পৰাটো এইটো অত্যন্ত চৰম দুৰ্ভাগ্যজনক কথা। আমি বিৰোধিতা কৰা নাই। চমু বাণিজ্যিক বিৰতি লৈছো, বিৰতিৰ পাছত উভতি আহি এইখিনি সন্দৰ্ভত এই কথাখিনিৰ আমি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। এইবাৰ আহিব বিচাৰিছোঁ, যিহেতু আমি ৰাজ্য চৰকাৰৰ ঔদ্যোগিক নীতিৰ কথা পাতি আছোঁ আৰু খিলঞ্জীয়াৰ ভূমিৰ প্ৰশ্নটো আহিছে। ভূমি হস্তান্তৰ কেৱল খিলঞ্জীয়াৰ মাজত হ'ব বা খিলঞ্জীয়াৰ লগত হ'ব বুলি কোৱা হৈছিল 2019 চনত, কিন্তু বাস্তৱ ক্ষেত্ৰত যেন সেইটো হোৱা নাই। দিলীপ শৰ্মা ডাঙৰীয়াৰ পৰা মই জানিব বিচাৰিছোঁ, এই ঔদ্যোগিক নীতি হ'লে মাটিৰ খাজনা বৃদ্ধি পাব বুলি আছামে কৈ আছে, খাজনা বৃদ্ধি হ'লে সৰ্বসাধাৰণৰ ওপৰত ৰামটাগুণ পৰিব বুলি কৈ আছে। এই সামগ্ৰিকভাৱে কথাখিনি অলপ এনেধৰণে কওক, যিটো কথা আপোনালোকে দাবী উত্থাপন কৰি আছে বা আজি সমগ্ৰ ৰাজ্যজুৰি যি অৱস্থাৰ সৃষ্টি হ'ল, আপোনালোকে কালিৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে। সৰ্বসাধাৰণক অতি সহজভাৱে কথাবোৰ বুজোৱাটো দৰকাৰ। যদি জটিল কৰি দিয়ে বহু কথা মানুহে বুজি নাপায়। কথাবোৰ আমি সহজ ভাষাৰে যাম। আৰু প্ৰথমতে মোৰ দুটামান কথা আমাৰ বিজেপি প্ৰতিনিধিজনৰ সম্পৰ্কে ক'বলৈ আছে মোৰ। প্ৰথম কথা, আমি কোনোৱে উদ্যোগৰ বিৰোধিতা নকৰোঁ, সকলো আমি উদ্যোগ বিচাৰিম। উন্নয়ন হ'ব লাগিলে এতিয়া উদ্যোগীকৰণ হ'বই লাগিব, 1 নম্বৰ কথা। ইয়াত কাৰো বিৰোধিতা কৰিবলগীয়া নাই, সকলোৱে সমৰ্থন জনাব। কিন্তু মই বিজেপিৰ ক্ষেত্ৰত মোৰ বিজেপি প্ৰতিনিধিজনক ক'ব বিচাৰিছোঁ, তেওঁলোকে যিমানে উদ্যোগীকৰণৰ কথা নকওক, যোৱা 4টা বছৰে কিমানটা উদ্যোগ স্থাপন কৰিলে তেওঁলোকে এখন শ্বেতপত্ৰ প্ৰকাশ কৰক। 1 নম্বৰ, তেওঁলোকে এডভান্টেজ আছামৰ কথা কয়, এডভান্টেজ আছামৰ জৰিয়তে কিমানটা উদ্যোগ অসমত এতিয়ালৈকে আহিল, কিমানে ইনভেষ্টমেণ্ট কৰিলে তেওঁলোকে জনক অসমৰ ৰাইজক। 2 নম্বৰ কথা, কাৰণ তেওঁলোকে প্ৰচাৰ কৰি আছে। আমি জনাত এডভান্টেজ আছামৰ পৰা অসমে এতিয়াও কোনো সুফল লাভ কৰিব পৰা নাই।
3 নম্বৰ কথা তেওঁলোকে উদ্যোগীকৰণৰ কথা কয় অসমত আমাৰ সমুজ্জ্বলতা ইতিমধ্যে কথাখিনি কৈছে থকা উদ্যোগ কেইটা তেওঁলোকে ৰাজহুৱা খণ্ডৰ যিকেইটা উদ্যোগ সেইকেইটা তেওঁলোকে এতিয়ালৈকে ঠিক কৰিব নোৱাৰিলে আটাইকেইটা মৃতপায় অৱস্থা তে থকা উদ্যোগখিনি তেওঁলোকে মেৰামতি নকৰিলে বা ঠিক নকৰিলে তেওঁলোকে যোৱা সময়খিনিত ৰামদেৱক মাটি দিয়াত বাহিৰে উদ্যোগীকৰণৰ কাৰণে কিবা কাম কৰিছে বুলি আমাৰ মনে নধৰে তেওঁলোকে এই কথাবোৰ স্পষ্টকৈ অসমৰ ৰাইজক জনাও প্ৰথম এইবোৰ কথা আছে তাৰ অন্যতম এটা কথা আছে কি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত বুলি তেওঁ এটা মানে কনসেপ্ট এটা আনিছে হয় আত্মনিৰ্ভৰ ভাৰত কনসেপ্টটো ভাল এটা সময়ত আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আত্মনিৰ্ভৰ দেশক আত্মনিৰ্ভৰ কৰিবৰ কাৰণে যথেষ্টখিনি কাম কৰি থৈ গৈছিল কিন্তু আত্মনিৰ্ভৰ ভাৰতৰ যিটো তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ যিটো কনসেপ্ট যিটো ধাৰণা সেইটোৰ জৰিয়তে আমাৰ হ'ব লাগিব অসমত আত্মনিৰ্ভৰ অসম তেওঁলোকৰ এতিয়া যিখন অধ্যাদেশ আনিছে এই অধ্যাদেশখন হৈছে আত্মনিৰ্ভৰ অসমৰ পৰিপন্থী অসম হৈছে কৃষি প্ৰধান ৰাজ্য অসমৰ মানুহ কৃষিজীৱী আৰু এই মানুহখিনিক তেওঁলোকে এই সমগ্ৰ কৃষি প্ৰধান ৰাজ্যখনৰ কৃষি মাটি তেওঁলোকে কাঢ়ি লৈ তেওঁলোকে উদ্যোগ স্থাপন কৰিব এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে তাৰ অসম ক'ত কেনেকৈ কৃষি উৎপাদনৰ ক্ষেত্ৰত অসম কেনেকৈ আত্মনিৰ্ভৰ হৈ থাকিব তাৰ আত্মনিৰ্ভৰ তেওঁলোকৰ কনসেপ্টৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই কনসেপ্টৰ অসম চৰকাৰে এটা পৰিপন্থী সিদ্ধান্ত লৈছে মই যেটো ফিল কৰিছো তাৰ অন্যতম এটা কথা হৈছে কি আৰু চাওক আপুনি এটা বস্তু লক্ষ্য কৰিব অৰ্ডিনেন্স কেতিয়া জাৰি কৰে যেতিয়া দেশৰ এটা জৰুৰী অৱস্থা হয় যেতিয়া বিধানসভা বা সংসদ যেতিয়া বহিবলৈ কোনো সুযোগ সুবিধা নাথাকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় আহি গৈছে যেটো এখন অধ্যাদেশৰ জৰিয়তে সিদ্ধান্ত এটা ল'বলগীয়া হৈ যায় এইটোৰ ক্ষেত্ৰত তেওঁলোকৰ অৰ্ডিনেন্স জাৰি কৰিবলগীয়া কি বিষয় এনেকুৱা আছে এইটো এনেকুৱা কি বিষয় ওলাব পৰা নাই এতিয়া মানুহ যত ওলাব পৰা নাই মানুহৰ এনেকুৱা এটা দুৰৱস্থা চাৰুপিনে মানে মানুহ শংকিত ভয় খাইছে বা বিভিন্ন ধৰণে সেই কথাবোৰলৈকে মই নাযাওঁ বাৰু তেওঁলোকে কি কৰিবলৈ গৈছে সেইটো বাৰু অন্যতা বিষয় কিন্তু এইখিনি সময়ত কি অধ্যাদেশ জাৰি কৰিবলগীয়া বিষয় এটা আছিল ইয়াৰ অন্তৰালত এনেকুৱা থাকিব পাৰে নেকি 2021 নিৰ্বাচন আহি আছে 2021 নিৰ্বাচনৰ নিৰ্বাচনী পুঁজি সংগ্ৰহৰ তেওঁলোকৰ কিবা এইটো অভিসন্ধি নেকি আমাৰ প্ৰশ্ন উত্থাপিত হৈছে আমাৰ মনত সন্দেহ জাগিছে আজি অসমৰ মানুহৰ মাজত সন্দেহ জাগিছে যে এনেকুৱা কিছুমান কামৰ জৰিয়তে তেওঁলোকে এনেকুৱা কাম কৰিবলৈ লৈছে নেকি কাৰণ তেওঁলোকৰ এই কামবোৰ সমগ্ৰ নিৰ্বাচন আমি এই কথা স্পষ্টকৈ জানিব বিচাৰিছো এইখিনি সময়ত কোনো অধ্যাদেশ জাৰি কৰাৰ প্ৰয়োজন নাছিল তেওঁলোকে পিছতে সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন মাননীয় আত্মনিৰ্ভৰ ভাৰতৰ কথা এওঁ কৈছে মই আত্মনিৰ্ভৰলৈ নাযাওঁ মই এটা কথা সুধিছো আপোনাক কৃষকে যি উৎপাদন কৰে কৃষি শস্য অসমত তাৰ উচিত মূল্য নাপায় নেকি কাৰণ মই কালি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ সৈতে সাক্ষাৎকাৰ মিলিত হৈছিলো তেওঁ কৈছিল যে উচিত মূল্য নাপায় যাৰ বাবে এনে যদি এক ব্যৱস্থা গ্ৰহণ কৰা হয় কৃষক লাভান্বিত হয় পৃথিৱীৰ ভিতৰতে সৰ্বাধিক কৃষকে আত্মহত্যা ভাৰততে কৰিবলগীয়া হৈছে গতিকে আত্মনিৰ্ভৰশীল ভাৰতৰ কথাটো কনসেপ্টটো মই মানি লৈছো প্ৰধানমন্ত্ৰীৰ কাৰণ আমাৰ কৰোনাত যিমানবিলাক মানে শ্ৰমিক আহিবলগীয়া হ'ল আত্মনিৰ্ভৰশীল হৈ অকলে অকলে ভাড়া দি খোজকাঢ়ি আহিবলগীয়া হ'ল আত্মনিৰ্ভৰশীল গতিকে তেওঁ ঠিকেই কৈছে কাৰণ আপুনি বুজাত আমি কেনেকৈ বুজিছোঁ সেইটো ৰাইজে বুজিছে মই এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ বিজেপিৰ মুখপাত্ৰগৰাকীও আছে প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ দিনত যে লেণ্ড পলিচিটো কৰিছিল যে কৃষিভূমি অকল কৃষকৰ কৃষি কাৰ্যতে ব্যৱহাৰ কৰিব পাৰিব এই কথাবিলাক ক'ত গ'ল এতিয়া আৰু যে ইয়াৰ আগৰ যে আপোনাৰ লেণ্ড পলিচিত কৰা হৈছিল যে গৰাখহনীয়া ইৰোশ্যনত যিবিলাক গৰাখহনীয়াত মানুহ ভূমিহীন হ'ব তেওঁলোকক গৃহৰ কাৰণে 1 বিঘা মাটি খেতি কৰিবৰ কাৰণে 3 বিঘা মাটি দিব এই যে খিলঞ্জীয়া কৃষকৰ কথাবিলাক ক'ত গ'ল এই কথাবিলাক সোধকচোন কিমানজন মানুহক এবিঘাকে মাটি দিলে পট্টাৰ আৰু কিমানজন মানুহক কৃষি কৰিবৰ কাৰণে 3 বিঘাকৈ মাটি দিলে তেওঁলোকে 500 কিবা এটা সংখ্যা দি আছে কিন্তু সংখ্যাটো দি আছে সংখ্যাটো RTI মাৰিলে সংখ্যাটো পুৰা দুধকা দুধ পানী কা পানী ওলাই যাব মই সেই সংখ্যাটোত ডিবেট কৰিবলৈ এতিয়া নাযাওঁ মোৰ প্ৰথম আৰু প্ৰধান কথাটোৱে হৈছে খিলঞ্জীয়াৰ একমাত্ৰ সাংবিধানিক ৰক্ষা কৱচটো হৈছে মাটি আৰু ভেটি গতিকে খিলঞ্জীয়াৰ মাটি আৰু ভেটি কোনো কাৰণতে বহিৰাগত বনিয়াৰ হাতত যাতে আত্মজাহ দিবলৈ গৈ অসমীয়া জাতিৰ যাতে অস্তিত্ব সংকটত নপৰে সেই কাৰণে গোটেই অসমৰ ৰাইজে একত্ৰিত হৈ মাৰ বান্ধি সকলোৱে সজাগ হওক ৰাজনৈতিকভাৱে সজাগ হওক যে এইখন চৰকাৰৰ দিনত যিমান ৰাজহুৱা সম্পত্তি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত আজি ৰেলৰো 151খন ৰেল প্ৰাইভেটাইজেশ্যন কৰিবলগীয়া অৱস্থা হ'ল য'ত ৰেল উদ্যোগটো বৃহৎ উদ্যোগ হিচাপে ভাৰতৰ গৌৰৱ তাকো তেওঁলোকে ব্যক্তিগতকৰণ কৰিলে গতিকে তেওঁলোকে নিৰ্বাচন কেন্দ্ৰিক পুঁজি কৰিবৰ কাৰণে ব্যক্তিগতকৰণৰ জৰিয়তে উন্নয়নৰ মাপকাঠিডাল তেওঁলোকে চেষ্টা কৰিছে তেওঁলোকে 2-4 জন সমুজ্জ্বল ভট্টাচাৰ্যক কাষলৈ এটা প্ৰশ্ন লৈ গৈছো প্ৰশ্ন কৰিলে কালিৰ দিনটোতো আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কেৱল আপোনালোকে নহয় সকলো বিৰোধী এতিয়া যেন এই বিষয়টোক লৈ একগোট হৈছে আৰু আপোনালোকে এটা প্ৰভাৱ গোষ্ঠী হিচাপে ইয়াত নিজৰ অভিমত প্ৰকাশ কৰিছে আৰু আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপোনালোকৰ আমি ৰূপ দেখা পালো আপোনালোকৰ এই যি স্থিতি এই স্থিতিলৈ চাই ড্ৰাফটখনত কিবা সালসলনি
কৰি দিয়া হৈছে নেকি এতিয়া কালিলৈকে যিখন ড্ৰাফ্ট আছিল এতিয়া যেন সেইখন ড্ৰাফ্ট নাই আপোনাৰ মনে কি কয় ভট্টাচাৰ্য ডাঙৰীয়া মই আকৌ কৈছোঁ মই বৰ আজি পাকপুক কথা কৈ থাকিব খোজাই নাই আজি এতিয়া কৰোণাৰ মাজত ৰাইজ চিন্তিত ভাবিছে যে ৰাইজ কৰোণাৰ মাজত ব্যস্ত হৈ থাকিব ইফালে বান আক্ৰান্ত তাৰ সুযোগ লৈ কেবিনেটত এখন এটা সিদ্ধান্ত লৈছে ভাবিছে ৰাইজে একো প্ৰতিবাদ নকৰিব কিন্তু আমি আজি গোটেই ৰাইজৰ সহযোগত গোটেই অসমত ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যই এই সামাজিক দূৰত্ব মানি স্বাস্থ্যজনিত বিষয়বোৰ মানি আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ হ'ব এই কৰোণাৰ বিৰুদ্ধেও আমি যুঁজিম আমি নিজেও বাচি থাকিম পৰিয়ালটোকো বাচিব লাগিব সমাজখনকো বচাব লাগিব কৰোণাৰ বিৰুদ্ধে আমি যুঁজিম কিন্তু একে সময়তে সুযোগ লৈ খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত লৈ তাৰ বিৰোধিতা কৰি যাম সেইটো এক এতিয়া 2 নম্বৰ কথাটো হ'ল যে অসম চুক্তিৰ 6 নম্বৰ দফা সাংবিধানিক ৰক্ষা কৱচৰ প্ৰতিবেদন দিয়া হৈছিল কি কাৰণে কমিটি গঠন কৰা হৈছিল কমিটিৰ ৰিপৰ্টটো হাতত ৰাখিবলৈ নে কাৰ্যকৰী কৰিবলৈ তাততো খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ সুৰক্ষিত কৰাৰ কথা কোৱা আছে দাড়ি কমা নোহোৱাকৈ সকলো কাম কাৰ্যকৰী কৰিম বুলি কৈছিল ক'ত গ'ল সেই প্ৰতিশ্ৰুতি আমি উদ্যোগীকৰণৰ বিৰোধী নহয় আমি উন্নয়নৰ বিৰোধী নহয় এতিয়া প্ৰপগাণ্ডা কৰিব নালাগে প্ৰতিবাদ মানে আমি উন্নয়ন বিৰোধী আমি উদ্যোগীকৰণ বিৰোধী নহয় তেনেকুৱা মই দীঘল তালিকা দিব পাৰিম আমি কিমান উদ্যোগীৰ সপক্ষে আছোঁ কিমান উন্নয়নৰ সপক্ষে আছোঁ কিন্তু আমাৰ মাটি লৈ যাব যি জাতিৰ মাটি নাই ভেটি নাই তাৰ অস্তিত্বই নাই মাটিক লৈ খেল নেখেলিব আৰু মাটিক লৈ এনেকুৱা ধৰণৰ পাকপুক কথা আমি বুজিও নাপাওঁ বুজিবলৈ চেষ্টাও নকৰোঁ সিধা কথা অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ হাতত মাটিৰ অধিকাৰ থাকিব লাগিব ইয়াত চাল চাতুৰিৰে কিবা বেলেগ কথা মই বুজাই লাভ নাই আমি নুবুজো চুক্তিৰ 6 নম্বৰ দফা প্ৰতিবেদন দিয়া আছে কাৰ্যকৰী কৰি দেখুৱাওক পাব্লিক কৰক প্ৰথম ৰাজহুৱা কৰক কাৰ্যকৰী কৰক হৰিশংকৰ ব্ৰহ্ম কমিটিটো কোৱা আছে তাৰমানে কমিটিবোৰ কি কাৰণে হৰিশংকৰ ব্ৰহ্ম কমিটি হ'ল লেণ্ড ৰিফৰ্মছৰ ওপৰত ভূমি নীতিৰ ওপৰত সেইটো কি হ'ল ৰাজহুৱা কিয় কৰা নহ'ল অসম চুক্তিৰ 6 নম্বৰ দফা অনুযায়ী সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱা হৈছিল কি হ'ল কিয় ৰাজহুৱা নহয় কিয় কাৰ্যকৰী নহয় এই বিষয়বোৰ কাৰ্যকৰী কৰিবৰ কাৰণে জাতিটো ৰক্ষা কৰিবৰ কাৰণে ব্যৱস্থাটো কৰা হৈছিল গতিকে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা শব্দ বাক্যৰ চাতুৰিৰে মাটিৰ অধিকাৰ লৈ যাব নেমানো আমি সেইটো এটা নিশ্চয় সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া কথাখিনি সমৰ্থন জনাইছে মই এটা কথা কৈছোঁ ব্ৰিটিছেও যেতিয়া ভাৰতত আগ্ৰাসন কৰিছিলে এই ৰাজহুৱা বস্তুবিলাক নিবলৈ অলপ সময় লৈছিলে এই চৰকাৰখনে আপুনি চাওক পাব্লিক ছেক্টৰ ইউনিটত যিমানবিলাক ৰাজহুৱা সম্পদ আছিলে গোটেইবিলাক প্ৰাইভেটাইজেশ্যন কৰিবলৈ মাত্ৰ তেওঁলোকে 5-6টা বছৰ লগালে অতি দুৰ্ভাগ্যজনক কথা গতিকে এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে আপোনাক মানুহে বহুত আস্থাৰে দিছপুৰত বহাইছে আপুনি অসমৰ স্বাৰ্থত কাম কৰক আপুনি এনেকে দিল্লীৰ কথা মতে উদ্ভৱ নকৰিব গতিকে আমি নিষ্ঠাৰ কথাখিনি আমি আস্থা নিষ্ঠাৰ কথাখিনি অলপ ভালদৰে সূক্ষ্মভাৱে পাতিম আমাৰ এই অনুষ্ঠানৰ শেষৰ অংশ অসমৰ জাতি বাতি ভাতি ভেটি কথাবিলাক শ্লোগানত নিদিব আপুনি সঁচা কাম কৰক খিলঞ্জীয়া ৰক্ষা কৱচটো আপুনি পোনে পোনে সুভাষ দত্তৰ কাষলৈ যাব বিচাৰিছোঁ বিজেপিৰ আৰু উত্তৰ আছে বিজেপিয়ে আৰু উত্তৰ দিব এই ক্ষেত্ৰত যিহেতু তেওঁ মুখপাত্ৰ হয় আৰু বহুকেইটা প্ৰশ্ন একেলগে গোট খাইছে মোৰ এটা প্ৰশ্ন সংযোজন কৰি দিছোঁ সুভাষ দত্ত ডাঙৰীয়া যেনেকৈ নগাঁও মৰিগাঁও জিলাত তিৱা আলুংসকল প্ৰথমে বাংলাদেশী আগ্ৰাসনৰ চিকাৰ হৈ ভগনীয়া হ'ল আৰু পিছলৈ বাচি থকা সোণাপুৰ মৰিগাঁও এলেকাত ঔদ্যোগিক এলেকা কৰি তেওঁলোকক পুনৰ ভগনীয়া কৰিলে অসমৰ বাকী জাতি জনগোষ্ঠীৰো এতিয়া একেই গতি হ'বলৈ গৈ আছে নেকি নাই এটা কথা চাওক যে আজি যিখন অধ্যাদেশ অনা হৈছে সেই অধ্যাদেশখনৰ যোগেদি আমাৰ অসমৰ যিসকল উদ্যোগী এই উদ্যোগীসকলেই প্ৰথম ইয়াত প্ৰিফাৰেঞ্চ পাব আৰু অসমৰ উদ্যোগীসকলে ইয়াত প্ৰিফাৰেঞ্চ পাব আৰু অসমৰ উদ্যোগীসকলে ইয়াত প্ৰথমতে আপোনাৰ হেৰি কৰিবৰ কাৰণে স্থাপন কৰিবৰ কাৰণে উদ্যোগ স্থাপন কৰিবৰ কাৰণে সুযোগ লাভ কৰিব এতিয়া মোৰ অসমৰ মাটি সকলোৱে কিনিব পাৰে বাহিৰৰ মানুহেও কিনিব কেইটামান কথা কৈছে সমজল ভট্টাচাৰ্য ডাঙৰীয়াক মই যথেষ্ট সন্মান কৰোঁ আৰু মই যিমান দূৰ দেখিছোঁ যে অসমক ঔদ্যোগিক উন্নয়ন হ'ব লাগে বুলি সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰি আছে আৰু সদৌ অসম ছাত্ৰ সন্থাক তেখেতে নেতৃত্ব দি আছে এতিয়া মোৰ প্ৰশ্নটো হয় যে আজি যে উদ্যোগ স্থাপন কৰিব লাগে বুলি কৈছে উদ্যোগ স্থাপনটো ক'ত হ'ব উদ্যোগটোতো স্থাপন হ'ব লাগিব আমাৰ মাটিতেতো স্থাপন হ'ব লাগিব গতিকে ৰাজ্য চৰকাৰখনে কোনখিনি মাটিত উদ্যোগ স্থাপন আমাৰ মাটিতে স্থাপন হ'ব লাগিব সুভাষ দত্ত ডাঙৰীয়া কোনে স্থাপন কৰিব স্পষ্ট বাহিৰৰ মানুহে সেইখিনি মাটিতে উদ্যোগ স্থাপন হ'ব যিখিনি মাটি উদ্যোগৰ কাৰণে উপযোগী হয় তাৰ কাৰণে আপোনালোকে জানে যে আমাৰ নেশ্যনেল হাইৱে 2 পাৰে
ইতিমধ্যে এটা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ এটা কৰা হৈছে আপ টু টিহু গতিকে তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল কিছুমান জন ইতিমধ্যে আইডেণ্টিফাই হৈছে সেই জনবিলাকত সুভাষ দত্ত এটা প্ৰশ্ন উত্তৰ দিয়ক মই আপোনাকে ক'বলৈ দিয়া সুযোগ দিম অন্তিম সময়ত এই উত্তৰখিনি যেহেতু আপুনি দিব লাগিব সোণাপুৰ মৰিগাঁও এলেকাত যিসমূহ উদ্যোগ এতিয়ালৈকে স্থাপন হ'ল সেই উদ্যোগীবিলাক সুভাষ দত্ত ডাঙৰীয়া মোৰ প্ৰশ্নটো শুনি লওক তাৰপিছত একেলগে ক'ব আপুনি সোণাপুৰ মৰিগাঁও এলেকাত এতিয়ালৈকে যিসমূহ উদ্যোগ স্থাপন হ'ল সেইসমূহ অসমীয়া মানুহে খুলিছেনে অসমৰ খিলঞ্জীয়া মানুহে খুলিছেনে নে বাহিৰৰ মানুহে খুলিছে অসমীয়া খিলঞ্জীয়া মানুহৰ হাততে থাকিব এই ক্ষেত্ৰত কোনো সন্দেহ কৰিব নালাগে কাৰণ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া জাতি সুৰক্ষিত খিলঞ্জীয়া জনসাধাৰণ আমাৰ সুৰক্ষিত এতিয়া কথাটো হৈছে যে আজি উদ্যোগ যে স্থাপন কৰিব লাগিব যে উদ্যোগটো অসমত আহিব লাগিব কাৰণ অসমৰ যিটো জিএছডিপি এই জিএছডিপিটো ইনক্ৰিজ হ'বৰ কাৰণে ইয়াত এমএছএমই ছেক্টৰ বা আমাৰ ইয়াত উদ্যোগ স্থাপন হ'বই লাগিব এতিয়া কংগ্ৰেছ দলৰ প্ৰতিনিধিজনে কৈ আছে যে আমাৰ চৰকাৰৰ দিনত উদ্যোগ স্থাপন হোৱা নাই মই তেখেতক অতি বিনম্ৰভাৱে ক'ব বিচাৰিছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিটো অসম পেট্ৰকেমিকেলছ লিমিটেড তাত 1700 কোটি টকা বিনিয়োগ হৈছে তাত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন চলি আছে এই উদ্যোগ অহা ডিচেম্বৰ মাহৰ পৰা কাৰ্যকৰী হ'ব নুমলীগড় ৰিফাইনাৰী অসম চুক্তি আধাৰত স্থাপিত এইটো 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈকে আজি সম্প্ৰসাৰণ কৰাৰ কাৰণে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে এই কাম কাজবিলাক আমাৰ চলি আছে এতিয়া কথাটো হৈছে চাওক যে আজি আত্মনিৰ্ভৰ ভাৰতৰ কাৰণে ৰাজ্যখনত উৎপাদন বৃদ্ধি হ'ব লাগিব আত্মনিৰ্ভৰ ভাৰতৰ কাৰণে আমাৰ ৰাজ্যখনৰ উৎপাদন বৃদ্ধিৰ কাৰণে আমি কাম কৰিবই লাগিব আৰু তাৰ কাৰণে আমাৰ চৰকাৰখনে এতিয়া এই গোটেই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত গোটেই পলিচিটোৰ ক্ষেত্ৰত আজি সৰলীকৰণ কৰিছে এইটো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কৰিছে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মৰ অৰ্থটো এইটো নহয় যে কোনোবাই এখন এগ্ৰিকালচাৰ লেণ্ডত গৈ পিনি কোনোবাই হঠাৎ তাত এটা উদ্যোগ পাতি দিব পাৰিব এইটো নহয় কাৰণ অলৰেডি আমাৰ এই কথাটো অতি স্পষ্ট যে আজি আমাৰ ৰাজ্যখনত যিবিলাক উদ্যোগ আজি ৰাজহুৱা খণ্ডত স্থাপন হৈছে আজি কংগ্ৰেছ দলৰ নেতাসকলে কল্পনা কৰিব পৰা নাছিল যে পাৰাদীপৰ পৰা ইয়ালৈকে পাইপলাইন হ'ব সেই পাইপলাইনত ইয়ালৈ গেছ আহিব আৰু সেই গেছত অসমত থকা উদ্যোগবিলাক চলিব এতিয়া প্ৰশ্নটো হৈছে চাওক যে আজি আমি কিছুমান কথা আমি মানি ল'ম কিছুমান কথা আমি শুনিম আজি মই এতিয়ালৈকে আমি যিখিনি দেখিছোঁ যে আমাৰ ৰাজ্যখনত এতিয়া প্ৰায় 5 লাখ ল'ৰা গৈ কেৰেলাত হওক তামিলনাডুত হওক হায়দৰাবাদত হওক এইবিলাকত কাম কৰি আছে এইবিলাকে প্ৰায়বিলাক এমএছএমই ছেক্টৰত কাম কৰি আছে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ওচৰত আমাৰ ডাটাবেছ আছে গতিকে আজি এইসকল বাহিৰলৈ কিয় গৈছে যদি আমাৰ ইয়াত যদি উদ্যোগবিলাক স্থাপন হয় অসমৰ ভিতৰত যদি উদ্যোগ স্থাপন হয় তেতিয়াহ'লে এই যুৱকবিলাকে ইয়াত সংস্থাপন কৰা নাই আৰু ইয়াত যুৱকসকলে সংস্থাপন পোৱাৰ স্বাৰ্থতেই ইয়াত সংস্থাপন পোৱাৰ স্বাৰ্থতেই উদ্যোগীকৰণটো হ'ব লাগিব গতিকে উদ্যোগীকৰণৰ কাৰণে আমাৰ চৰকাৰখনে কাম কৰা নাই তেনেকুৱা নহয় গতিকে আজি যিখিনি উদ্যোগ ইয়াত স্থাপন হৈছে আজি যদি আমি আপোনালোকক উদাহৰণ দিওঁ হিন্দুস্তান লিভাৰ লিমিটেড ধুমধুমাত আজি ছান ফাৰ্মা আজি যদি আপোনালোকে ছয়গাঁৱলৈ যায় যদি আপোনালোকে পলাকবাৰীৰ ফালে যায় সেইটো ৰাস্তাত যদি যায় যিবিলাক উদ্যোগ আহিছে গোৱালপাৰাৰ মাটিয়াত যিবিলাক উদ্যোগ বহিছে বা আমাৰ সেই উদ্যোগবোৰ আপোনাৰ দিনৰ নহয়তো বিজেপি চৰকাৰৰ দিনৰ সেইখিনি কৃতিত্ব নহয়তো এই পলাকবাৰী ছয়গাঁও আজি আপোনাৰ আমিনগাঁও চানচাৰী এইবোৰ আমাৰ পূৰ্ব কংগ্ৰেছ চৰকাৰৰ দিনৰ সব কৰা এতিয়া আপুনি সেইটো কৃতিত্ব কিয় ল'ব লাগিব আমাৰ যুৱক যুৱতীসকলে এইটো আপোনালোকৰ কৃতিত্ব নহয় গতিকে আজি পূৰ্ব চৰকাৰে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন লাগে উদ্যোগীকৰণ লাগে উদ্যোগটোতো মাটিতে স্থাপন কৰিব লাগিব আপুনি যিবোৰ কথা কৈ আছে এইবোৰ কোনো আপোনালোকে নিজৰ জয়ঢুলকে নিজে বজাইছে কিন্তু এইটো নহয় অসমৰ মানুহে জানে এইবোৰ অঞ্চলত এইবোৰ উদ্যোগ কেতিয়া আহিছে সেইবোৰ অঞ্চলৰ মানুহে ঘৰত গৈ আপুনি তাতে কৈ থাকিলে নহ'ব আপুনি পলাকবাৰী ছয়গাঁও আপোনাৰ ৰঙিয়া কমলপুৰ আজি আপোনাৰ চানচাৰী এইবোৰ উদ্যোগ কেতিয়া আহিছিল এইবোৰ উদ্যোগ কেতিয়াৰ পৰা হৈ আছে মানুহৰ স্বাৰ্থ সুৰক্ষা কিন্তু বিজেপি চৰকাৰৰ কোনো কৃতিত্ব নাই আছে আমাৰ অসম চৰকাৰ আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে আপোনাৰ এই কথা নহয় এই কথাবোৰ আপুনি এনে এইবোৰ কৈ আছে ক'ব লাগে আপুনি ক'ব লাগে কেনে কৈ আছে আপুনি বিজেপিৰ প্ৰতিনিধি হৈ ক'ব লাগে কাৰণে এই কথাখিনি কৈছে আপোনাৰ এই কথাবোৰ কোনো তথ্য ভিত্তিক নহয় মানুহক বিভ্ৰান্ত কৰা কথা আপোনালোকৰ এইবোৰ কথাত উদ্যোগীকৰণৰ ক্ষেত্ৰত আপোনালোকৰ কোনো কৃতিত্ব অসমৰ মানুহে এতিয়ালৈকে দেখা নাই বিভ্ৰান্ত কৰাৰ কথা কংগ্ৰেছে কয় 2 নম্বৰী কথা কংগ্ৰেছে কয় এইবিলাক আমাৰ ব্লাডত নাই ধাপ্পাবাজি কথাবিলাক কংগ্ৰেছে কয় তথ্যবিহীন কথা কংগ্ৰেছে কয় 2 নম্বৰী কথা কংগ্ৰেছে কয় আপোনালোকৰ কিমান দক্ষতা ডাঙৰীয়া আমি দেখিলো আপুনি যোৱা 4টা বছৰ কাম দেখুৱাই দিয়ক 4টা বছৰ দেখুৱাই দিয়ক আপোনালোকে মিছা তথ্যৰ আচলতে মানুহক বিভ্ৰান্ত কৰে আপোনালোকে মিছা তথ্যৰ আচলতে মানুহক বিভ্ৰান্ত কৰে তাত আপোনালোকৰ বেলেগ একো নাই আপোনালোকে বেলেগ কোনো কাম কৰিব নোৱাৰে মাত্ৰ মানুহক বিভ্ৰান্ত কৰিব পাৰে সমুজ্জ্বল ভট্টাচাৰ্যৰ পৰা মই জানিব বিচাৰিছোঁ তেওঁ ক'ব বিচাৰিছে কিবা এটা মই আগতে কৈছো বৰ দীঘলীয়া বিতৰ্ক মই মানে ইচ্ছা কৰা নাই মই মোৰ পইণ্ট একে স্পষ্টকৈ কৈছো নুমলীগড় শোধনাগাৰৰ কথা কোৱা হৈছে নুমলীগড় শোধনাগাৰ অসম চুক্তি অসম আন্দোলনৰ ফল আৰু প্ৰথম দিনাৰ পৰা প্ৰথম ইটাটোত পতাৰ পৰা এতিয়া এক্সপানশ্যনলৈকে আছুৱে নিৰৱচ্ছিন্নভাৱে লাগি আছে ৰাইজৰ অভিভাৱকতাত গেছ কেকাৰ প্ৰকল্প ছাত্ৰ সন্থাৰ আন্দোলন অসমৰ ৰাইজৰ আন্দোলন অসম চুক্তিৰ ফল গতিকে
মই এইবোৰ ব্যাখ্যা দিবলৈ নাযাওঁ খালি এটা প্ৰশ্ন কৰা হৈছে যে আমি যে ছাত্ৰ সন্থাই উদ্যোগীকৰণৰ সপক্ষে আছো বুলি কৈছো উদ্যোগটো স্থাপন হ'ব ক'ত সেইটো আচল প্ৰশ্ন কেনেকৈ উদ্যোগটো স্থাপন হ'বৰ কাৰণে প্ৰথম কথা অসমৰ খিলঞ্জীয়া মানুহৰ হাতত মাটিৰ অধিকাৰটো কিন্তু নিশ্চিত হৈ ল'ব লাগিব আজি ইয়াত অসমৰ মাটিৰ ওপৰত খিলঞ্জীয়া মানুহৰ অধিকাৰ কেনেকৈ খৰ্ব হৈছে এখন তালিকা মই দি দিব পাৰিম হৈ আছে আপুনি আমাৰ এংকৰগৰাকীয়ে কৈ আছে কেইবাটাও কথা গতিকে ক'ত হ'ব প্ৰথম কথা খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা নিশ্চিত ব্যৱস্থা হ'ব লাগিব উপায় কি হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন দিয়া আছিল ৰাজহুৱা কৰক জানিবলৈ দিয়ক অসম চুক্তিৰ 6 নম্বৰ দফাৰ আমি সৰু অসম ছাত্ৰ সন্থা তাত অংশীদাৰ আমি তাত কি পৰামৰ্শ দিছোঁ আমি দেখিছোঁ জানো আমি তাত অসমৰ খিলঞ্জীয়া মানুহৰ হাতত মাটিৰ অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা নিশ্চিত কৰা হৈছে তাৰ পিছতে আন বিষয়বোৰ আগবাঢ়িব মাটিৰ অধিকাৰ নিশ্চিত কৰিব লাগিব তাৰ পিছত উদ্যোগ উন্নয়ন কিন্তু নন এগ্ৰিকালচাৰ পাৰপজ এক্ট 2015 তাৰে সম্পূৰ্ণৰূপে এই বিৰোধিতা কৰিছে আপোনাৰ কথাখিনিৰ মাজত কিন্তু কণ্ট্ৰাডিকশ্যন আছে মই হেৰি সাইদুল ইছলাম সংশোধনৰ গোটেই বিষয়খিনি একদম আৰু এই বিতৰ্ক এটা সঠিক আমি বিতৰ্ক কৰিবৰ কাৰণে কংগ্ৰেছে আমি কৈছো এটা সমাধান হ'ব লাগিব অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ ৰক্ষা হ'ব লাগিব কথাকেইটা একেবাৰে শুদ্ধ সেই কথাকেইটা একেবাৰে পালন হ'ব লাগিব লগতে এটা কথা ঠিক যে অসমৰ অসমৰ ইণ্ডাষ্ট্ৰী স্থাপন হ'ব লাগিব আৰু অসমৰ ইণ্ডাষ্ট্ৰী স্থাপন হ'ব লাগিব অসমৰ মাজত মালিকানাধীন ইণ্ডাষ্ট্ৰী স্থাপন কৰিব পৰা যি দক্ষতা সক্ষমতা অৰ্থনৈতিকভাৱে সেইখিনি চৰকাৰে আমি কি ব্যৱস্থা ল'ব যিহেতু ইতিমধ্যে হৰিশংকৰ ব্ৰহ্মৰ সেই প্ৰতিবেদনৰ কথা ক'লে সেই কথাটো কৈছো যে এইখিনি ৰাজহুৱা হোৱা নাই সেই প্ৰতিবেদন ৰাজহুৱা হোৱা নাই আৰু ট্ৰাইবেল বেল্ট ব্লক সুৰক্ষিত হ'ব লাগিব দফা কমিটিয়ে প্ৰতিবেদন খিলঞ্জীয়া মানুহৰ মাজত যে অন্তিম সময় আপোনাক যে উত্তৰ দিয়ক স্পষ্ট উত্তৰ দিয়ক ডাঙৰীয়াৰ যিখন প্ৰতিবেদন হৰিশংকৰ ব্ৰহ্ম ডাঙৰীয়াৰ যিখন প্ৰতিবেদন এই প্ৰতিবেদনৰ পৰামৰ্শ বুলি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে কাৰ্যকৰী কৰিব দ্বিতীয় কথাটো হ'ল যে অসম চুক্তিৰ 6 নং দফাই কাৰ্যকৰী কৰাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ যিটো দাবী এই দাবীত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থন আছে আমিও চৰকাৰক কৈছো আমাৰো সমৰ্থন আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল সমুজল ভট্টাচাৰ্য ডাঙৰীয়াৰ সতীৰ্থ আছিল আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ এইটো আজি পেপাৰৰ পৰা পাৰ্লিয়ামেণ্টলৈকে লৈ গৈছে ভাৰতীয় জনতা পাৰ্টি 4 মাহ হোৱাৰ পিছত প্ৰতিবেদন ৰাজহুৱা নকৰিলে কি হ'ব হৈ গ'ল প্ৰতিবেদন জমা কৰিবলৈ আমাৰ চৰকাৰে সাহস ৰাজহুৱা কৰিব নোৱাৰিলে আৰু ৰূপায়ণ কৰিব খিলঞ্জীয়া সুৰক্ষা কৰি সকলোকে অতিথিকে ধন্যবাদ জ্ঞাপন কৰি আজি প্ৰাইম টিভিৰ পৰা বিদায় লৈছো নমস্কাৰ এচিডিটি নেমু পানী খাবা আৰে কোনোবাই কলা নিমখ আনা এই সকলো এৰা